যিটো পৰ্ণ আমাক তেওঁলোকে প্ৰভোগ কৰে পৰ্ণ চাবলৈ বা তেনেকুৱা ধৰণৰ আৰু সেই আমি সেইটো কথা লুকুৱাই ৰাখিব নোৱাৰোঁ ফলত হৈছে কি পৰ্ণগ্ৰাফিটোৱে খুব ইজিলি ল'ৰা ছোৱালীক আজিকালি এট্ৰেক্ট কৰে খুব ইজিলি কৰে গতিকে যদি এবাৰ পৰ্ণগ্ৰাফিত হেৰি কৰে তেওঁক অনবৰতে সেই মোবাইলটোৱে ফিড কৰি থাকিব সেইটো তাত ফিড হ'ব য়েছ হতাশগ্ৰস্ততা বা বিষাদগ্ৰস্ততা আমি খুবেই পাওঁ শিশুৰ ক্ষেত্ৰত আৰু উদ্বিগ্নতাৰ লগতে এনজাইটি ৰিলেটেড ডিজৰ্ডাৰ দ্য ইণ্টেনচিটি অফ এ ডিজায়াৰ টু হেভ এ বেবী মোক এটি সন্তান লাগে এজন বিবাহিত কাপল এজনক যুগ্ম জীৱন আৰম্ভ কৰিছে যে আমাক এটা সন্তান লাগে সেই সন্তানটো কিমান তীব্ৰ তেওঁৰ সন্তান এটিৰ প্ৰতি তীব্ৰ বাসনা সেই ইণ্টেনচিটি অফ ডিজায়াৰো আনকি শিশুটিৰ পিছলে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ইতিবাচক হিচাপে নেতিবাচক হিচাপে এটা ইউজ মিছ ইউজ এণ্ড এবিউজ এই তিনিটা শব্দ মই সকলোকে কওঁ মাক দেউতাকে সেইটো কথা বুজাব লাগিব যে যিকোনো বস্তুৰে ইউজ কি ব্যৱহাৰ কি মিছ ইউজ কি আৰু এবিউজ কি এই কথাকেইটা মই ভাবোঁ আমি যদি সৰু কালৰ পৰাই ল'ৰা ছোৱালীক শিকাবলৈ চেষ্টা কৰোঁ অকল মোবাইল বুলিয়ে নহয় বহু ক্ষেত্ৰতে এই কথাটোৱে আমাক সহায় কৰিব নমস্কাৰ প্ৰিয় দৰ্শক জুনিয়ৰ ৰংমনৰ পডকাষ্টৰ অন্য এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম আজি আমাৰ এই অনুষ্ঠানলৈ এনে এজন বিশেষ ব্যক্তিক মাতি আনিছোঁ যাৰ মুখখন আপোনালোকৰ অতি চিনাকি অতি শ্ৰদ্ধেয় সেইগৰাকী আমাৰ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাস ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ সকলোকে জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই বিশেষ পডকাষ্ট অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু মোক আপোনালোকৰ লগত মোৰ নিজৰ অভিজ্ঞতা অংশীদাৰী কৰাৰ সুযোগ দিয়াৰ বাবে ছাৰ আপুনি এগৰাকী বিখ্যাত মনোৰোগ বিশেষজ্ঞ বিভিন্ন মানসিক স্বাস্থ্য সম্পৰ্কে আপুনি সজাগতা বা এই সম্পৰ্কে বিভিন্ন কথা কৈ আহিছে কিন্তু মানসিক স্বাস্থ্য কি সেই সম্পৰ্কে আমাক ক'ব নেকি প্ৰথমতে কৈলোঁ মই এজন মানসিক ৰোগৰ বিশেষজ্ঞ বা মানসিক ৰোগৰ চিকিৎসকহে ইয়াত বিখ্যাত শব্দটো আচলতে লগাবলগীয়া কথা একো নাই নিষ্ঠাৰে কাম কৰি আছোঁ যোৱা 40টা বছৰ গতিকে সেই হিচাপে সেইটোৱে পৰিচয় তাতকৈ অন্য একো বিশেষণৰ মই ভাবোঁ প্ৰয়োজন নাই বা যোগ্যতা হয় নে নহয় মই নাজানো যি কি নহওক আপোনাৰ প্ৰশ্নটো প্ৰাসংগিক কাৰণ মই মানসিক ৰোগৰ চিকিৎসক গতিকে মই মানসিক স্বাস্থ্য সম্পৰ্কে ক'ব লাগিব মানসিক স্বাস্থ্যৰ বিষয়ে স্পেচিফিকেলি কোৱাৰ আগতে মই স্বাস্থ্য সম্পৰ্কে কৈ লওঁ আমাৰ স্বাস্থ্য বুলিলে আমি যেতিয়া কথা পাতোঁ সাধাৰণতে আমাৰ সমাজত যিটো ধাৰণা আমি সাধাৰণতে স্বাস্থ্য বুলিলে শাৰীৰিক স্বাস্থ্যৰ কথা আমাৰ মনলৈ আহে এটা শিশু জন্ম হোৱাৰ পিছত প্ৰথমতে সোধে তাৰ ওজন কিমান ৱেইট কিমান হৈছে ৰংটোৰ কথা সোধে নহয় জানো তাৰপিছত সোধে চব ঠিকে আছেনে আঙুলি 5টা আছেনে বেছি আছে নেকি এনেকুৱা ধৰণৰ আমাৰ সমাজত চলি আহিছে গতিকে প্ৰথম আমাৰ প্ৰতিক্ৰিয়াটোৱে হৈছে যে শাৰীৰিক স্বাস্থ্য শাৰীৰিক কথা কিন্তু আচলতে স্বাস্থ্যৰ যিটো সংজ্ঞা সেইটোৱে অকল শৰীৰটোকে নুবুজায় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এটা ডেফিনেশ্যন আছে সংজ্ঞা এটা আছে সেই সংজ্ঞা মতে মই প্ৰথমতে ইংৰাজীত কৈ লৈছোঁ তাৰপিছত অকণমান অসমীয়াত তৰ্জমা কৰিবলৈ চেষ্টা হেল্থ ইজ এ টোটেল ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং এণ্ড নট মিয়াৰলি এন এবচেঞ্চ অফ এ ডিজিজ অৰ্থাৎ নিৰোগী দেহেই স্বাস্থ্যৰ প্ৰকৃত মাপকাঠি নহয় এজন ব্যক্তিৰ সৰ্বাংগীন শাৰীৰিক মানসিক আৰু সামাজিক কুশলতা বা মংগলময়তাহে এজন মানুহৰ স্বাস্থ্যৰ প্ৰকৃত সংজ্ঞা এই ক্ষেত্ৰত এই গোটেই কথাখিনিত মানসিক স্বাস্থ্য কথাটো সোমাই আছে মানসিক শব্দটো সোমাই আছে আৰু এটা কথা আমাৰ এটা ধাৰণা যে শৰীৰ আৰু মন দুইটা ভিন্ন ধৰণৰ সত্তা নেকি হয় সত্তা হিচাপে এণ্টিটি হিচাপে আমি আলোচনা কৰিবলৈ গ'লে হয় দুটা বেলেগ সত্তা আনকি সমাজখনো এটা বেলেগ সত্তা কিন্তু আমি যেতিয়া এজন ব্যক্তিক আমি বিশ্লেষণ কৰিম তেখেতক যেতিয়া এটা প্ৰডাক্ট হিচাপে আমি চাম বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মত ধ্যান ধাৰণাৰে তেতিয়া কিন্তু
শৰীৰ আৰু মন দুটা ভিন্ন কথা নহয়, ইটো সিটোৰ অংগাংগী, ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু শৰীৰেও মনৰ ওপৰত প্ৰভাৱ পেলায় আৰু মনেও শৰীৰৰ ওপৰত প্ৰভাৱ পেলায়। আৰু ঠিক তেনেদৰে শৰীৰ মন ক'ত থাকে? এক সামাজিক পটভূমিত থাকে। গতিকে সেই সম্পূৰ্ণ ব্যক্তিজন হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক পটভূমিৰ এক সত্তা। গতিকে স্বাস্থ্যৰ কথাটো পাতিবলৈ যাওঁতে আমি মানসিক স্বাস্থ্য স্বতঃস্ফূৰ্তভাৱে আৰু স্বভাৱগতভাৱে তাত সোমাই পৰিছে। এতিয়া ইয়াতে আমি যদি অকল মানসিক স্বাস্থ্যৰ যেনে মানসিক স্বাস্থ্যনো কি, আমি কাক সুমানসিক স্বাস্থ্যৰ ব্যক্তি বুলি ক'ম? কিছুমান ক্ৰাইটেৰিয়া আছে, কিন্তু এনেই খুব সৰলভাৱে যদি কওঁ, এজন ব্যক্তিয়ে সেই ব্যক্তিজনৰ নিজৰ সামৰ্থ্যতা আৰু তেওঁৰ যিখিনি পটেঞ্চিয়েলিটি, তেওঁৰ যিখিনি যোগ্যতা আছে, সেইখিনিক উপলব্ধি কৰি হৃদয়ংগম কৰি নিজৰ জীৱনত আহি পৰা প্ৰত্যাহ্বানসমূহ বা বিভিন্ন মানসিক চাপসমূহ, যিটো আচলতে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতে দেখাই যায় আছেই, সেই প্ৰত্যাহ্বান বা সেই মানসিক চাপসমূহৰ লগত মোকাবিলা কৰি তাৰ লগত মুখামুখি হয় জীৱনটোৰ আগুৱাই লৈ যাব পৰাটোৱে মানসিক স্বাস্থ্যৰ এটা মাপকাঠি। আৰু লগতে সেই মানুহজনে তেনেদৰে বিভিন্ন মানসিক চাপৰ লগত খাপ খুৱাই প্ৰডাক্টিভলি, ফলপ্ৰসূভাৱে যেতিয়া সমাজখনত কাম কৰি যাব পাৰে, তেওঁক আমি সুমানসিক স্বাস্থ্যৰ ব্যক্তি বুলি কওঁ। মোৰ কথা নহয়, আকৌ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ কথা। কিন্তু ইয়াতে বৰ এটা ইণ্টাৰেষ্টিং কথা এটা সংযোজিত হৈ আছে যে এজন ব্যক্তি নিজৰ যোগ্যতা সম্পৰ্কে উপলব্ধি কৰি সেইমতে সমাজত নিজৰ প্ৰত্যাহ্বানসমূহ বা মানসিক চাপসমূহৰ সন্মুখীন হৈ নিজৰ জীৱনটো চলাই গ'লেই মানসিক স্বাস্থ্য নে? নহয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু এটা কথা কৈছে যে অকল সেইটোৱেই নহ'ব, লগতে সেই ব্যক্তিজনৰ মানসিকতাত, তেখেতৰ ধ্যান ধাৰণাত এটা কথা থাকিব লাগিব যে তেওঁ নিজৰ জনসাধাৰণৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি তেওঁ প্ৰগতিৰ বাবে, উন্নতিৰ কাৰণে কি কণ্ট্ৰিবিউট কৰিছে, কি অৰিহণা যোগাইছে। গতিকে এজন ব্যক্তি সুস্বাস্থ্যৰ, সুমানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তি বুলি ক'বলৈ গ'লে তেওঁ অকল সফল হৈছে, তেওঁ এজন মেধাৱী, তেওঁ এজন উচ্চপদস্থ বিষয়া, এজন ভাল চিকিৎসক, মানে সকলো ফালৰ পৰা ভাল, কিন্তু সেই ব্যক্তিজনৰ মনত তেখেতৰ ধ্যান ধাৰণা যদি নিজৰ সমাজখনৰ প্ৰতি দায়বদ্ধতা আৰু সমাজখনৰ আৰু জনসাধাৰণৰ প্ৰগতিৰ বাবে, ইতিবাচক উন্নতিৰ বাবে, উত্তৰণৰ ক্ষেত্ৰত যদি তেওঁ অৰিহণা যোগোৱাৰ মানসিকতা নাথাকে, বাকী সকলো থাকিলেও ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে তেখেত সুমানসিক স্বাস্থ্যৰ ব্যক্তি বুলি নকয়। তাৰমানে ছাৰ মানসিক স্বাস্থ্যৰ যি পৰিসীমা খুব বহল, যথেষ্ট বহল। হয়, আপোনাৰ পৰা এই কথাটো জানি খুব ভাল লাগিল যে এজন মানুহ সুস্থ সবল হ'লে বা দেখাত মানে ভাল মনৰ অধিকাৰী হ'লেই নহ'ব, সমাজৰ প্ৰতি তেওঁৰ এটা দায়বদ্ধতা থাকিব লাগিব। মই যিখিনি কাম কৰিছোঁ, যিটো কথা কৰিছোঁ, মোৰ যিটো মই যিখিনি নিজৰ কাৰণে কৰিছোঁ, নিজৰ কাৰণে কৰাত যাতে সমাজখনৰ এটা ভাল হয়, আৰু সেইকাৰণে এই কথাবিলাক আমি উঠি অহা চামক আমি ক'বলৈ চেষ্টা কৰোঁ, নতুন প্ৰজন্মক, কিশোৰ কিন্তু এই মনোভাৱ, এই ধ্যান ধাৰণাটো থাকিব লাগিব। আৰু তাৰোপৰি কিছুমান কথা কোৱা যায় যে এজন সুমানসিক স্বাস্থ্যৰ ব্যক্তি কেনেকুৱা, যে তেওঁ নিজক ওপৰত আত্মবিশ্বাস থাকিব লাগিব আৰু আনক বিশ্বাস কৰিব পাৰিব লাগিব। তেখেতে প্ৰেম, ভাল পোৱাৰ যিটো গভীৰতা, সেই গভীৰতা উপলব্ধি কৰিব পৰা তেওঁৰ সামৰ্থ্যতা থাকিব লাগিব। তেওঁ ৰিলেশ্যনশ্বিপ, আত্মীয়তাৰ ওপৰত বিশ্বাস ৰাখিব পাৰিব লাগিব। তেওঁ ইম'শ্যনেল যিটো এটেচমেণ্ট, এক মানে গাঢ় ইম'শ্যনেল আৱেগিক যিটো বান্ধোন, সেই বান্ধোনবিলাক ৰক্ষা কৰিবলৈ পাৰিব লাগিব। তেওঁৰ কল্পনা, আমি ভাবোঁ যে এজন মানুহ, আমি বিশেষকৈ কিশোৰসকলক কল্পনাত যদি বহি থাকে, কিতাপ এখন লৈ ক'ৰবাত কল্পনাৰ জগতত থাকিলে আমি মাক দেউতাক হিচাপে খং কৰোঁ, কি ভাবি আছ, খিৰিকীতে কি চাই আছ, কিতাপত মনোযোগ দিয়ে। কিন্তু আচলতে কল্পনা কৰিব পৰাটো বা কল্পনা কৰাটো মানসিক স্বাস্থ্যৰ এটা প্ৰয়োজনীয় দিশ। It is a criteria of good mental health. গতিকে এনেধৰণৰ কথাবিলাক সাঙুৰ খাই সুমানসিক স্বাস্থ্যই হয়। যিহেতু মই কথাখিনি কৈছোঁৱে, লগতে আৰু এটা কথা এড কৰি দিওঁ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে আমি যদি আমাৰ সমাজত প্ৰতিজন ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰিব লাগে, তেতিয়াহ'লে আমি মূলতঃ সেই ব্যক্তিজনৰ মানসিক স্বাস্থ্যৰ উত্তৰণৰ ক্ষেত্ৰত আমি গুৰুত্ব দিবই লাগিব। এখন সুস্থ, ষ্টেবল
মানে ছ'চিয়েলি কহেচিভ সামাজিক বান্ধোন য'ত কটকটীয়া হৈ থাকে, য'ত শান্তি আৰু শৃংখলা থাকে, য'ত স্থিৰতা থাকে, ষ্টেবিলিটি থাকে, যিখন সমাজত অৰ্থনৈতিক প্ৰগতি হয়, সেই সমাজখনৰ জনসাধাৰণৰ যদি আমি মানসিক স্বাস্থ্যৰ লালন পালনৰ ক্ষেত্ৰত আৰু মানসিক স্বাস্থ্যৰ গঠনৰ ক্ষেত্ৰত যদি আমি গুৰুত্ব আৰোপ নকৰোঁ বা আমি লালন পালনৰ ক্ষেত্ৰত আমি চকু নিদিওঁ, তেনেহ'লে সেই সমাজখনক আমি সুস্থ, শান্তিৰ আৰু অৰ্থনৈতিকভাৱে প্ৰগতিৰ এখন সমাজ গঢ় দিব নোৱাৰিম। আকৌ মই WHO-কে কোট কৰিছোঁ। ছাৰ, এইখিনিতে আমি এটা কথা জানো যে ডাঙৰ মানুহৰ যেতিয়া অকণমান নিঃসংগ হৈ থাকে বা কাৰো লগত মাত বোল নকৰে, আমি কওঁ তেওঁৰ মন বেয়া। মানে ডাঙৰ মানুহ এজনৰ মন বেয়া হ'ব পাৰে, সৰু ল'ৰা ছোৱালীৰ মন বেয়া হ'ব পাৰেনে? একদম পাৰে, একদম অতি প্ৰাসংগিক কথা সুধিছে আপুনি। হ'বই পাৰে। মই মাত্ৰ এটা তথ্য দিওঁ, 50% মানসিক ৰোগ বা মানসিক স্বাস্থ্য সমস্যা 15 বছৰ আগতে আৰম্ভ হয়। এইটোতো খুব ডাঙৰ কথা। তেতিয়াহ'লে 75% মানসিক ৰোগ 24 বছৰৰ আগতে আৰম্ভ হয়। অৰ্থাৎ বেছিভাগ মানসিক স্বাস্থ্য সমস্যা, মানসিক ৰোগ 24 বছৰৰ আগতে আৰম্ভ হয়। আৰু 15 বছৰ বয়সৰ আৰম্ভ হোৱা অকল মানে পঢ়া শুনাৰ ক্ষেত্ৰতে কিবা এটা আসোৱা হৈছে বা এটা সমস্যা হৈছে সেইটো নহয়। বিষণ্ণতা, হতাশগ্ৰস্ততা, বিষাদগ্ৰস্ততা, উদ্বিগ্নতাৰ ৰোগ, বাকী অন্যান্য সমস্যা আছে। তাৰোপৰি বিশেষ কিছুমান ৰোগ, কিছুমান বিশেষ স্পেচিফিক ৰোগ আছে, যেনে স্কিজোফ্ৰেনিয়া, যেনে বাইপোলাৰ ডিজঅৰ্ডাৰ, যেনে ADHD, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিজঅৰ্ডাৰ। আজিকালি খুব কমনলি এই সমস্যাটো পোৱা যায়। অৰ্থাৎ যিকোনো মানসিক স্বাস্থ্য সমস্যা শিশু আৰু কিশোৰীৰ মাজতো থাকে। নথকা বুলি ভবাটোহে এটা সমাজত এটা বিভ্ৰান্তকাৰী কথা। আৰু সেইকাৰণে আপোনাৰ যিটো স্পেচিফিক প্ৰশ্ন, য়েছ, হতাশগ্ৰস্ততা বা বিষাদগ্ৰস্ততা আমি খুবেই পাওঁ শিশুৰ ক্ষেত্ৰত, আৰু উদ্বিগ্নতা লগতে এনজাইটি ৰিলেটেড ডিজঅৰ্ডাৰ। ছাৰ, এইবোৰৰ পৰা শিশুক মুক্ত কৰিবলৈ আমি তেওঁলোকক কেনেকৈ আৱেগিকভাৱে কেনেকৈ শক্তিশালী কৰিব পাৰোঁ? কথাখিনি যদি আপুনি অনুমতি দিয়ে অকণমান বহলকৈ বুজাব লাগিব। আৱেগিকভাৱে শক্তিশালী আচলতে কেনেবোৰ কথাইনো মানসিক স্বাস্থ্য গঠন কৰাত বা সুমানসিক স্বাস্থ্য গঢ় দিয়াত সহায় কৰে, সেই কথাখিনি অলপ হ'লেও মই ক'ব লাগিব। অলপ কথাখিনি দীঘলীয়া হ'ব, নহ'লে হয়তো শ্ৰোতাসকলৰ বুজিবলৈ অলপ অসুবিধা হ'ব পাৰে। মই অলপ আগতে কৈছোঁ যে এজন ব্যক্তি এজন জৈৱিক সত্তা, তেওঁ এটা বায়'লজিকেল এণ্টিটি, তেওঁ এটা মনস্তাত্ত্বিক সত্তা, এটা চাইক'লজিকেল এণ্টিটি, আৰু যিহেতু তেওঁ এজন সামাজিক প্ৰাণী, ছ'চিয়েল এনিমেল, গতিকে তেওঁ এটা মূলত সামাজিক সত্তা। এজন যিকোনো স্বাস্থ্য সমস্যাক কয় যে ইট ইজ দ্য কমপ্লেক্স ইণ্টাৰেকশ্যনছ অফ দিজ 3 sets অফ ফ'ৰ্চেছ, বায়'লজিকেল, চাইক'লজিকেল এণ্ড ছ'চিয়েল। এই তিনিওটাৰ কথাৰ জটিল সংমিশ্ৰণৰ ফলতে এজন ব্যক্তি তৈয়াৰ হয়। আমি এজন ব্যক্তিৰ ব্যক্তিত্ব আমি সাধাৰণতে বুজি পাওঁ, আপুনিও বুজি পায়, সকলোৱে বুজি পায়। আমি কওঁ ব্যক্তিত্বৰ কথা, পাৰ্চনেলিটি। মানসিক স্বাস্থ্যত ব্যক্তিত্ব গঠনটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰু লগতে মনস্তত্বৰ বিভিন্ন দিশবিলাক কেনেকৈ গঠন হয়, এই গোটেই কথা সমান্তৰালভাৱে চলে। জন্মৰ প্ৰথম দিনাখনৰ পৰাই চলে। কিন্তু তাতোতকৈও ডাঙৰ কথা, জন্মৰ আগতে মাকৰ গৰ্ভতে এজন শিশু পৃথিৱীলৈ অহাৰ পিছত মানসিক স্বাস্থ্য কেনেধৰণৰ হ'ব, বহু ক্ষেত্ৰত সেই নাটল মাকৰ গৰ্ভত থাকোঁতে বহু ক্ষেত্ৰত এইবিলাক কথা নিৰ্ভৰ কৰে। তাতোতকৈ আমি অকণমান আগলৈ যাব পাৰোঁ। মাকৰ গৰ্ভত এটি বীজ অংকুৰিত হোৱাই নাই, কিন্তু এজন পুৰুষ আৰু এজন নাৰীয়ে সিদ্ধান্ত লৈছে যে আমি বিবাহ পাশত আবদ্ধ হওঁ। উই কল ইন এন ইনষ্টিটিউশ্যন অফ মেৰেজ, লেট আছ ইউনাইট। তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত যেতিয়া তেওঁলোকে এটা সিদ্ধান্ত লয় বা এটা প্লেনিং কৰে যে আমাক এটা বেবী এটা লাগে, সন্তান এটি লাগে, সেই সময়ত তেওঁলোকৰ জীৱন চক্ৰ কোন ষ্টেজত আছিলে, কেনেকুৱা ধৰণৰ স্তৰত আছিলে, তেওঁলোকৰ মানসিকতা, মনস্তাত্ত্বিক সমস্যা কেনে আছিলে, তেওঁলোকৰ লাইফ চাইকেল, অৰ্থনৈতিক অৱস্থা, আৰ্থ সামাজিক অৱস্থা কেনেকুৱা, মাকৰ কিবা অসুখ আছিলে নেকি, মানসিক অসুখ আছিলে নেকি, তেওঁলোকৰ ঘৰখন ভাঙোন ধৰা ফেমিলি নেকি, দেউতাকজনৰ কিছুমান নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আছিলে নেকি, এইবিলাক কথায়ো বিফৰ কনচিভ, গৰ্ভধাৰণ কৰাৰ আগতে আৰু নিৰ্ভৰ কৰে। আৰু আটাইতকৈ ডাঙৰ কথা, দ্য ইণ্টেনচিটি অফ এ ডিজায়াৰ টু হেভ এ বেবী, মোক এটি সন্তান লাগে, এটি
এজন বিবাহিত কাপল এজনক যুগ্ম জীৱন আৰম্ভ কৰিছে যে আমাক এটা সন্তান লাগে, সেই সন্তানটো কিমান তীব্ৰ, তেওঁৰ সন্তান এটিৰ প্ৰতি তীব্ৰ বাসনা, সেই ইণ্টেনচিটি অফ ডিজায়াৰো আনকি শিশুটিৰ পিছলৈ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, ইতিবাচক হিচাপে নেতিবাচক হিচাপে। অন্যান্য কথাটো আছে ব্ৰেষ্ট ফিডিং, 6 মাহলৈকে ব্ৰেষ্ট ফিডিং, মাকৰ স্তনৰ গাখীৰ খোৱাটো অতি গুৰুত্বপূৰ্ণ কথা, অকল ইমিউনিটিৰ ফালৰ পৰা নহয়, ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য ব্ৰেইন আৰু মানে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে এনেকুৱা এটা যেতিয়া শিশুটি জন্ম হ'ল, জন্ম হোৱাৰ পিছত তেওঁ জীৱনত যিবিলাক কথা অভিজ্ঞতা আহৰণ কৰে, জন্মৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি এটা বিশেষ বয়স কৰে। ধৰি লওক মই আলোচনাটো অলপ সৰলভাৱে ধৰি লওক 18 বছৰমান বয়সলৈকে এই প্ৰচেছটো চলি থাকে। এই সময়ছোৱাৰ ভিতৰত মাক দেউতাকে শিশুটিক কেনেদৰে লালন পালন কৰিছে, এফেক্টিভ পেৰেণ্টিং, অভিভাৱকৰ শৈলী, চাইণ্টিফিক পেৰেণ্টিং আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ কথা। প্ৰতিজন মাক দেউতাকে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা যিকোনো পুৰুষ নাৰীয়ে মাক দেউতাকে প্ৰথমতে এইটো জানি ল'ব লাগিব বা জনাটো উচিত যে তেওঁলোকে শিশুটিক কেনেধৰণে লালন পালন কৰিব, কেনেকুৱা ধৰণৰ পৰিৱেশ দিব। আৰু লালন পালনৰ ক্ষেত্ৰত তাৰপিছতে স্কুলীয় পৰিৱেশ, স্কুলৰ কেৰিকুলাম, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰভাৱ, শিক্ষক শিক্ষয়িত্ৰীৰ ব্যক্তিত্ব, শিক্ষক এজনে কেনেকৈ ফেচিলিটেট কৰিব পাৰে এটি অতি কণমানি শিশু যেতিয়া পঢ়া আৰম্ভ কৰে। মোৰ জীৱনৰ প্ৰথম যেতিয়া ক শ্ৰেণীত গৈছিলোঁ আৰু প্ৰথম স্কুলখন যেতিয়া গৈছিলোঁ, মোক কেনেকৈ মোৰ শিক্ষয়িত্ৰীগৰাকীয়ে হাতত ধৰি লৈ গৈছিল। প্ৰথম স্কুলৰ যি ডিম্বেশ্বৰী বাইদেউ বুলি কয়, এতিয়াও মনত আছে। মই যোৱা সপ্তাহত গৈ মই সেই স্কুলখন আকৌ চাই আহিছোঁ। এইবিলাক একদম ভিভিডলি মোৰ মনত আছে। আৰু মই ভাবোঁ আপুনিও যদি ভাবিছে আপোনাৰ মনত থাকিব কোনগৰাকী শিক্ষয়িত্ৰী আপোনাৰ। গতিকে এই গোটেইবিলাক কথা কেনেদৰে প্ৰভাৱ পেলাইছে, ইতিবাচক নে নেতিবাচক, আপোনাৰ অভিজ্ঞতাবিলাক ঘৰখনৰ পৰিৱেশত, ঘৰুৱা পৰিৱেশত, ঘৰখনৰ শৃংখলা, ভাঙন ধৰা ঘৰ, এবিউজড এটমছফিয়াৰ আটাইতকৈ অতি মানে সমস্যাৰ সৃষ্টি কৰে যদি মাক দেউতাকে লালন পালন কৰোঁতে, শাসন কৰোঁতে যদি খুব কঠোৰভাৱে শাসন কৰিবলৈ চেষ্টা কৰে। কঠোৰভাৱে, আগতে কথা আছিলে এছাৰে আগত বিদ্যা বা এছাৰে, আজিকালি সেইটো নচলিব। আজিকালি নচলিব মানে মই আজিকালি মানে মডাৰ্ণ সময়ৰ কথা কোৱা নাই, কিন্তু মই চাইণ্টিফিক থিংকিঙৰ কথা কৈছোঁ। চ' এই গোটেই পৰিৱেশবিলাকৰ মাজত ডাঙৰ হৈ তাৰপিছত 11 বছৰ বয়সত গৈ সমনীয়াক পালে, আৰ্লি এডলচেঞ্চ যিটো কিশোৰ অৱস্থাৰ প্ৰথম কৈশোৰৰ প্ৰথম ধাপটো পালে। চ' এই গোটেই অভিজ্ঞতাবিলাকেই এজন ব্যক্তিৰ ব্যক্তিত্বৰ মনস্তত্ব গঠনত হয় নেতিবাচক, নহয় ইতিবাচক প্ৰভাৱ পেলাব। এইখিনিতে আৰু এটা কথা আছে, এই গোটেইবিলাক কথা ইমান প্ৰয়োজন কিয়? আমি আমাৰ মন বুলিলে যিটো কথা বুজোঁ, মন এটা স্পেচিফিক ফাংচন থকা কথা নহয়। হাৰ্টৰ এটা স্পেচিফিক ফাংচন আছে, নহয় জানো? কিডনী আমাৰ এটা স্পেচিফিক ফাংচন আছে, লিভাৰৰ আছে। মন বুলিলে মনৰ কিছুমান ফেকাল্টিজ আছে, মনৰ কিছুমান কাম আছে। মনেৰে চিন্তা কৰিব পাৰোঁ, ডিচিশ্যন মেকিং কেপাচিটি, বিবেচনা কৰিব পাৰোঁ, আমি সিদ্ধান্ত ল'ব পাৰোঁ, আমাৰ বৌদ্ধিক আৰু বুদ্ধিৰ দিশ আছে, আমাৰ মেমৰি আছে, স্মৃতি শক্তি আছে। পাৰচেপশ্যন মানে কি? আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি আমাৰ চৌপাশৰ পৃথিৱীখন আমি কেনেদৰে আমাৰ চেঞ্চৰি অৰ্গেনে, অৰ্থাৎ পঞ্চ ইন্দ্ৰিয় নিছে আৰু নি পেলাই আমাক কেনেকৈ আমাৰ মগজুলৈ প্ৰেৰণ কৰিছে, এই ধাৰণাটো পাৰচেপশ্যন। আৰু আমাৰ আৱেগ অনুভূতি, সকলো আৱেগ অনুভূতিত চব দুখ, সুখ, আনন্দ, হিংস, ভায়লেন্স, এগ্ৰেশ্যন, যৌন কামনা বাসনা সকলো সন্মিলিত হৈছে। এই কথাবিলাক আচলতে কোনে কৰে? এই কথাবিলাক আমাৰ মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হ'লে মগজুটো কি এটা ফিক্সড অৰ্গেন নেকি? আজি 15-20 বছৰ আগলৈকে আমাৰো ধাৰণা আছিলে যে মগজুটো এবাৰ তৈয়াৰ হৈ যোৱাৰ পিছত ইয়াক আৰু সাল সলনি কৰিব নোৱাৰি। কিন্তু আজি আটাইতকৈ ভাল খবৰটো হৈছে, অতি সুন্দৰ খবৰটো হৈছে যে মগজুৰ যি আন্তঃগাঁথনি, 100 বিলিয়ন মগজুত কোষ আছে, নিউৰন বুলি কয়, আৰু ট্ৰিলিয়নছ অফ কানেকশ্যনছ আছে। ইহঁতৰ ইমান কানেকশ্যনছ আছে আমি কৈ অন্ত পেলাব নোৱাৰোঁ। এই কোষ আৰু কানেকশ্যনছবিলাকৰ যি জাংচন, সেই জাংচনত কিছুমান ৰাসায়নিক পদাৰ্থ নিগৰিত হয়। এই ৰাসায়নিক পদাৰ্থবিলাক নিউৰ' ট্ৰান্সমিটাৰ্ছ বা নিউৰ' মেছেঞ্জাৰ বুলি কয়। আৰু এই ৰাসায়নিক পদাৰ্থবিলাকে আমাৰ দুখ, সুখ, অনুভূতি, থিংকিং প্ৰচেছ গোটেইবিলাক আমাৰ নিয়ন্ত্ৰণ কৰে। আৰু
এটা সময়ত মই যিটো কথা কৈছিলে চায়েন্সে ভাবিছিলে যে মগজুটো এবাৰ তৈয়াৰ ভাবিছে ইয়াক আৰু সাল সলনি কৰাটো সম্ভৱ নহ'ব কিন্তু এতিয়া বিজ্ঞানে কয় স্নায়ু বিজ্ঞানে কয় যে মগজুটো এটা প্লাষ্টিক অৰ্গেন প্লাষ্টিক মানে এইটো গ্ৰীক শব্দৰ প্লাষ্টিকৰ শব্দটো কৈছে অৰ্থাৎ মগজুটোক আমি মোল্ড কৰিব পাৰোঁ আমি ৰিশ্বেপ কৰিব পাৰোঁ আমি যেনেকৈ স্কুলীয়া দিনত আপোনালোকৰ দিনত আছিল নে নাজানো আমি আছিলোঁ স্কুললৈ মাটিৰ এনেকৈ টোপোলা লৈ গৈছিলোঁ যিটো পিছলে ৮০ দশক বা ৯০ দশকত সেই মাটিৰ টোপোলাটোত বজাৰত প্লাষ্টিকৰ হেৰি কিনিব পৰা গৈছিলে আমি তাতে ৰঙালাও বনাইছিলোঁ অমিতা বনাইছিলোঁ চেপ দি তাত আমি ১০ৰ ভিতৰত ৮, ৯ এইবিলাক পাবলৈ চেষ্টা কৰিছিলোঁ ঠিক তেনেকৈ মগজুটো এতিয়া প্লাষ্টিক অৰ্গেন ইট কেন বি মোল্ডেড কেনেকৈ মোল্ডেড কৰিব বাই এক্সপ'জিং আৱাৰ ব্ৰেইন টু আন পৰিৱেশ যি পৰিৱেশে আমাৰ মগজুক ষ্টিমুলেট কৰিব মগজুটোক ইতিবাচক কথা দিব সেইটোৰ দ্বাৰা আমাৰ যদি নেতিবাচক এক্সপিৰিয়েঞ্চে যদি আমাৰ মগজুটোক আঘাতপ্ৰাপ্ত কৰিছে মগজুটোক মাৰ মাৰি দিলেও আমাৰ আঘাত হ'ব আৰু মগজুটোক যদি আমি গালি শপনি পাৰোঁ খং ৰাগ কৰোঁ জীৱনত তেওঁ যদি নানা ধৰণৰ দুখ দুৰ্দশাৰ অভিজ্ঞতা হয় দুৰ্যোগ আহে সৰুতে মাক দেউতাক ঢুকালে এটা দুৰ্যোগ এনেকুৱা ধৰণৰ প্ৰতিটো কথাই নিগেটিভ কথাই মগজুটো আঘাতপ্ৰাপ্ত কৰিব গালি শপনি নানা ধৰণৰ ফিজিকেল এবিউজ শাৰীৰিক শাস্তি ভাৰ্বেল এবিউজ ছেক্সুৱেল এবিউজ এই গোটেইবিলাকৰ মাজত যদি সেই মগজুটোক যদি আমি আকৌ পুনৰ এনেকুৱা এটা এনভাইৰনমেণ্ট দিওঁ গতিকে তেতিয়াহ'লে মগজুটোক আমি আকৌ পুনৰ সুস্থ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ আৰু এই প্ৰচেছটো এতিয়াৰ কথা হৈছে আনকি বৃদ্ধকালতো ৯০ বছৰ বয়সতো আমি মগজুটো সাল সলনি কৰিব পাৰোঁ বুলি বিজ্ঞানসকলে কৈছে সেইটো এটা সঠিক সুখ হ'ব মই অলপ দীঘলীয়াকৈ ক'লোঁ গতিকে এই মগজুটোক আমি কেনেকুৱা ধৰণৰ পৰিৱেশ দিছোঁ কেনেকুৱা ধৰণৰ সমনীয়াৰ লগত এটা সৰু কিশোৰীয়ে কথা পাতিছে কি কথা পাতিছে তেওঁলোকে কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি সেই কিতাপবিলাক আলোচনা কৰিছে আনকি আমাৰ টেক্সট বুকত নিউৰ' ছায়েন্সৰ কিতাপত এইটোও লিখা আছে এখন চিনেমাৰ অভিজ্ঞতাই মই এই কথাটো কিয় কওঁ বহুত জেগাত কৈছোঁ কাৰণ চিনেমা হেজ গট ভেৰি ডিপ ইম্পেক্ট আমাৰ জীৱনত আমাৰ ভাৰতীয় মানুহৰ জীৱনত চিনেমাৰ এটা গভীৰ ইনফ্লুৱেঞ্চ আছে এখন চিনেমায়ো আমাৰ মগজুত এটা নিউৰনেল পাথৱে আমাৰ স্নায়ু জৈৱিক এটা ৰাস্তা তৈয়াৰ কৰাত সহায় কৰিব পাৰে ভালভাৱে অথবা বেয়াভাৱে গতিকে এই কথাবিলাক অতি গুৰুত্বপূৰ্ণ বিশেষকৈ আপোনাৰ যিটো প্ৰশ্ন আছিলে যে শিশুসকলক আমি কেনেকৈ তৈয়াৰ কৰোঁ গতিকে শিশুসকলক তৈয়াৰ কৰিবলৈ হ'লে মই এতিয়া চমুৱাই আনিছোঁ বটম লাইন প্ৰথম কথা হৈছে লালন পালন মাক দেউতাকৰ লালন পালন অভিভাৱকৰ শৈলী স্যাৰ সেই কথা আমি সুধিব খুজিছিলোঁ আৰু তাৰপিছতে মই স্কুলৰ অভিজ্ঞতা অতি গুৰুত্বপূৰ্ণ সেইকাৰণে থোৰতে কৈ থওঁ যে স্কুল মেণ্টেল হেল্থ আজিকালি এটা গুৰুত্বপূৰ্ণ বিষয় অংগ আৰু এইবিলাক বিষয়ে আমি যিমান পাৰোঁ যাক ক'ব লাগে ক'বলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি পাৰোঁ কৰিবলৈও চেষ্টা কৰিছোঁ আৰু মাজে মাজে শিক্ষক শিক্ষয়িত্ৰীসকলক এনেকুৱা ৱৰ্কশ্বপ কৰি বিভিন্ন কথা ক'বলৈ চেষ্টা কৰোঁ স্যাৰ বহু সময়ত কি হয় মাক দেউতাকে ল'ৰা ছোৱালীৰ পঢ়া শুনাক লৈ বা প্ৰতিভা বিকাশক লৈ তেওঁলোক চিন্তিত হোৱা দেখা যায় যদিহে পৰীক্ষাত ভাল নম্বৰ নাপায় তেতিয়াহ'লে ল'ৰা বা ছোৱালীজনীৰ কি হ'ব আৰু সেই ল'ৰা বা ছোৱালীৰ ওপৰত বহু ধৰণৰ তেওঁলোকক প্ৰেছাৰ দিয়া হয় তোমালোকে পঢ়িব লাগিব নম্বৰ পাব লাগিব কিন্তু অথচ ল'ৰা ছোৱালীৰ মন নাই বেলেগ কথাত মন আছে এই ধৰণৰ কথাবোৰেও তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে নেকি নিশ্চয় প্ৰভাৱ পেলায় তেওঁলোকক সাংঘাতিক মানসিক চাপত ৰাখে বহু এনেকুৱা ল'ৰা ছোৱালী আমি পাওঁ আমাৰ ক্লিনিকছতো পাওঁ বা আমি সমাজ ব্যৱস্থাত এইটো আমি পাওঁৱেই ল'ৰাজনৰ মেডিকেল পঢ়িবলৈ ইচ্ছা নাই ডাক্তৰ হ'বলৈ ইচ্ছা নাই কিন্তু মাক দেউতাকে ডাক্তৰ হ'বলৈ বুলি দিছে ইমানখিনি নম্বৰ পাব লাগে বুলি তেওঁৰ ওপৰত হেঁচা এটা দিছে আৰু সকলোৱে জানে যে আমাৰ যিটো পঢ়া শুনাৰ ক্ষেত্ৰত যিটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতা ডেফিনেটলি আনহেল্ডি প্ৰতিযোগিতা সমস্যা আছে আমাৰ জনসংখ্যা ইমান বেছি আৰু সেই জনসংখ্যা অনুপাতে সুযোগ কম ডেফিনেটলি এটা সমস্যা আছে ইনইকুৱেলিটি এটা ডাঙৰ সমস্যা আমাৰ সমাজত এটা সময়ত মই আজি এডমিট কৰিছোঁ আজি মই এডমিট কৰিবলৈ সুযোগ পাইছোঁ কাৰণ এই কথাটোৱে আজি বেছ কিছুদিনৰ পৰা মোক অলপ নিজকে এটা হেৰি কৰিছে মই আগতে যেতিয়া মানসিক স্বাস্থ্য সম্পৰ্কে কথা পাতিছিলোঁ মই অকণমান বায়াছড আছিলোঁ
আমাৰ মানসিক স্বাস্থ্য অমুক কৰিব লাগিবতো কিন্তু ৰিচেণ্টলি কিছুমান কিতাপ পঢ়িলোঁ ইনএকুৱেলিটি এটা ডাঙৰ সমস্যা ইনএকুৱেলিটি সামাজিক আমি ছ'চিঅ' ইকনমিক ষ্টেটাছৰ মাজত যথেষ্ট বৈষম্যতা আছে এই বিষয়ে আৰু বেলেগে কিবা এভিডেঞ্চ বা প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই তথ্যৰো দৰকাৰ নাই আমি জানো আমাৰ ইয়াত ক্ষুধাটোৰৰ আমাৰ ক্ষুধাৰ ইণ্ডেক্স কি আমাৰ ইয়াত পভাৰ্টি ইণ্ডেক্স কি আমি জানো সেইবিলাক আলোচনা কৰি তাক অন্য ৰাজনৈতিক প্ৰলেপ দিব খোজা নাই কিন্তু মই এইটো ক'ব খুজিছোঁ এইবিলাক কথাই ডেফিনেটলি আমাৰ ল'ৰা ছোৱালীক এফেক্ট কৰে আৰু কিছুমান আনহেল্ডি প্ৰতিযোগিতা ইনএভিটেবল অৱশ্যম্ভাৱী আহি যায় ইমান মই এইটো ছাবজেক্ট পঢ়িছোঁ এইটো বিষয় পঢ়িব বিচাৰিছোঁ গতিকে আনিলে কিন্তু মই তৎসত্বেও ক'ম এটি সন্তানৰ যদি আৰ্টত ইণ্টাৰেষ্ট আছে আৰু সেই ইণ্টাৰেষ্টটো যদি আমি টেপ কৰিব পাৰোঁ তেওঁ সেইটোত বেছি ভাল কৰিব কাৰণ যিটো বস্তু কৰি ভাল লাগে যিটো বস্তু এনজয় কৰোঁ সেইটো বস্তুত আমাৰ প্ৰতিভা বেছি বিকশিত হয় আৰু বিকশিত হ'লে সেইটোৱে চাপ নিদিয়ে আমাক চাপ নিদিলে আমাৰ জীৱনটো সুখৰ হয় নহ'লে জীৱনটোত আমি কিবা এটা পাবলৈ গৈ যিটো পোৱাৰ পৰা পাবলৈ যোৱাৰ ক্ষেত্ৰত মোৰ বহু সমস্যাৰ সৃষ্টি হয় সেইটো আমাক বেছি বিপদতে পেলাব বা জটিল কৰিব জীৱনটো গতিকে মাক দেউতাকে সেইটো উপলব্ধি কৰা উচিত তেনেকুৱা ধৰণৰ উদাহৰণ আমি বহুত পাইছোঁ যে পিছত তেওঁলোকে যদি কোনোবা সময়ত যদি মাক দেউতাকে কথাটো উপলব্ধি কৰিব পাৰিছে তেওঁলোকক যদি বেলেগ ৰাস্তা তেওঁলোকে ল'ব বিচাৰিছে বেলেগ পথ বেলেগ বিষয় বাছি লৈছে পিছত সেই বিষয়ত তেওঁলোকে ভাল মানে ফলাফল দেখুৱাইছে সেই ফলাফলে তেওঁলোকক হেপ্পী কৰিছে বৰ ডাঙৰ কথা সেইটো বেছি ইম্পৰ্টেণ্ট কথা ছাৰ সাম্প্ৰতিক সময়ত এটা ডাঙৰ সমস্যা দেখা গৈছে যে মাক দেউতাকৰো অভিযোগ ল'ৰা ছোৱালীৰো অভিযোগ তেওঁলোকৰ ব্যৱহাৰত মানে বহুখিনি প্ৰভাৱ পৰিছে মোবাইল ফোনৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ মানসিক স্বাস্থ্যটো প্ৰভাৱ পেলাইছে নেকি মোবাইল ফোনে একদম ইনফেক্ট মোবাইল এডিকশ্যন এতিয়া আমাৰ চিকিৎসা আমাৰ মানসিক শাস্ত্ৰৰ যিখন আমি আমাৰ ক্লাছিফিকেশ্যন অফ ডিজিজ থাকে ইতিমধ্যে আহি গৈছে মোবাইল স্ক্ৰীণ এডিকশ্যন বুলি কওঁ মোবাইল এডিকশ্যন আহি গৈছে ইতিমধ্যে এইটো ডাঙৰ সমস্যা কেনেকুৱা সমস্যা কৰিছে ছাৰ সেইবোৰে প্ৰথম কথা মোবাইল এডিকশ্যনে যদি ইটছ এন কাইণ্ড অফ এন এডিকশ্যন যেনেকৈ নিচাযুক্ত দ্ৰব্যৰ আসক্ত হৈ পেলাই যেতিয়া যেনেকৈ এৰিব নোৱাৰে আৰু এৰাৰ সময়ত যেনেকৈ তেওঁলোকৰ উইড্ৰল চিমটম হয় খিংখিঙীয়া হয় খং উঠে এটেনশ্যন মনোসংযোগ বিচ্ছিন্ন হয় এটেনশ্যন একাগ্ৰতা আৰু মনোযোগ নাথাকে যিকোনো কথাতে তেওঁলোকৰ অস্থিৰ এটা হয় টোপনি নহা হয় খাবলৈ মন নাযায় ভোক নলগা হয় মানুহৰ লগত ৰিলেশ্যনশ্বিপ যিটো ছ'চিয়েল কানেক্টেডনেছ যিটো অতি গুৰুত্বপূৰ্ণ এজন মানুহ হিচাপে তেওঁৰ জীৱনত আনন্দ উপভোগ কৰিবৰ কাৰণে আৰু জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে এই ছ'চিয়েল কানেক্টেডনেছবিলাক নাইকিয়া হৈ গৈছে মোবাইল এডিকশ্যনে আৰু মোবাইল এডিকশ্যন হোৱাৰ ক্ষেত্ৰতো এটা কথা আমি জানিব এটা কথা ঠিক যে মোবাইলটো আছে সেইকাৰণে মোবাইলটো চাইছে গতিকে এডিকশ্যন হৈছে কিন্তু তাৰ প্ৰেক্ষাপটত তাৰ পশ্চাৎপটত আৰু এটা কথা আছে তাৰ বেকগ্ৰাউণ্ডত যে এটা শিশুৱে প্ৰত্যেকটি শিশুৱে মোবাইলত এডিকশ্যন হৈছে নেকি আমাৰ সমাজত নাই হোৱা কিছুমান শিশুৱে মোবাইলটো চাই মোবাইলটো এৰিব পাৰিছে সেইটো নিৰ্ভৰ কৰে আকৌ সেই ঘৰখনৰ ওপৰত ঘৰখনৰ পৰিৱেশ মাক দেউতাকে কেনেধৰণে তেওঁলোকৰ লগত কমিউনিকেট কৰে কথাৰ আদান প্ৰদান কৰে মাক দেউতাকৰ মই যিটো ক'লোঁ অভিভাৱকৰ শৈলী কেনেকুৱা এই গোটেইখিনি কথাৰ ওপৰত নিৰ্ভৰ কৰে ইতিমধ্যে সেই শিশুটি অথবা সেই কিশোৰজন তেওঁলোকৰ ইতিমধ্যে কিছুমান আণ্ডাৰলাইং চাইক'লজিকেল প্ৰব্লেম আছিলে নেকি এক্সিষ্টিং বেছিভাগ ক্ষেত্ৰতে থাকে উদ্বিগ্নতা থাকে এনজাইটি ডিজৰ্ডাৰ থাকে বিষণ্ণতা থাকে হতাশগ্ৰস্ততা থাকে ডিপ্ৰেশ্যন থাকে মানসিক চাপ থাকে ঘৰখনৰ পৰিৱেশ বিভিন্ন কাৰণত ঘৰখনৰ পৰিৱেশ যিখিনি বিভিন্ন কাৰণত ঘৰখনৰ পৰিৱেশ তেওঁৰ কাৰণে অনুকূল নহ'ব পাৰে নহয় সেইকাৰণে তেওঁলোকক এটা ৰাস্তা লাগে ভেণ্টিলেট কৰিব লাগে বিকল্প ৰাস্তা লাগে আৰু খুব সহজ বিকল্পটো হৈছে মোবাইল কাৰণ মোবাইলটো ঘৰখনতে সিঁচৰিত হৈ আছে এণ্ড ইট এট্ৰেক্টছ আমি সৰুত মই নিজেও আচৰিত যে মোবাইলৰ ফটোখনে আৰু এই আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ ৰং মনৰ কমিকৰ ফটোখনে আমি যদি একেলগে থৈ দিওঁ এতিয়া ছমহীয়া শিশু এটাক থ'লে ছমহীয়া শিশুটোৱে মোবাইলৰ স্ক্ৰীণখনৰ ফালে বেছি সহজে আকৰ্ষিত হ'ব হয় বিকজ ইট ইজ মুভিং এইখন কাৰ্টুন ষ্টেটিক এইবিলাক সমস্যা আছে ডাঙৰ সমস্যা এই মোবাইল এডিকশ্যনৰ পৰা আমাৰ ল'ৰা ছোৱালীসকলক আঁতৰাই ৰখাৰ কাৰণে তেওঁলোকক কি
কেনেধৰণে আমি প্ৰভাৱিত কৰিব পাৰোঁ মাক দেউতাক বা যিসকল ঘৰত অভিভাৱক আছে ডাঙৰ আছে তেওঁলোকে কেনেকৈ ল'ৰা ছোৱালীবোৰক তেওঁলোকৰ মনটো অন্যফালে ঢাল খুৱাব পাৰে ইতিবাচক দিশত কথাটো ইমান সহজ নহয় ৰেডিমেড আনচাৰ নাই হয় এইটো বিষয়ে অধ্যয়ন চলি আছে ৰেডিমেড আনচাৰ নাই কিন্তু এটা কথা ঠিক তেওঁলোকে মোবাইলটো যেতিয়া দেখে ক'ত দেখে যে মাক দেউতাকে ব্যৱহাৰ কৰি থকা দেখে এতিয়া মই এজন ধৰি লওক চিকিৎসক ধৰি লওক মোৰ সৰু ল'ৰা ছোৱালী আছে মই মোবাইলটো ফোন হিচাপে ইউজ কৰিবলৈ মই বাধ্য কিন্তু মই বাকী ঘৰখনত যিটো সময়ত আছোঁ ধৰি লওক মোৰ দুটি সন্তান মই সৰু কাললৈ গৈছোঁ আৰু মই সেই সন্তানকেইটাৰ লগত কথা পতা নাই দিনটোত তাহাঁতৰ আজি স্কুলত কি হ'ল সেই বিষয়ে খবৰ লোৱা নাই তেওঁলোকে তাহাঁতৰ লগত অন্য ধৰণৰ কথা পতা নাই গতিকে মই সেই সময়ত মোবাইলত ৰিল চাইছোঁ বা ইউটিউবত কিবা চাইছোঁ বা হোৱাটছআপত মোৰ বন্ধু বান্ধৱৰ সেইবিলাক চাইছোঁ গতিকে তেওঁলোকে কি দেখে আই এম দ্য ৰোল মডেল মই তেওঁলোকৰ কাৰণে এজন আদৰ্শ কৰোঁ গতিকে মোক তেওঁলোকে ইমিটেট কৰিব গতিকে প্ৰথম কথা মাক দেউতাক সাৱধান হ'ব লাগিব যে শিশুটিক আগতে বা তেওঁলোকৰ সন্তানক মানা কৰাৰ আগতে নিজেই সেই বিষয়টোৰ পৰা আঁতৰি থাকিব লাগিব তেওঁ মোবাইল ইউজ কৰিব লাগিব কিন্তু মোবাইলটো কি কাৰণে ইউজ কৰিছোঁ সেই কথাটো কি কয় মোবাইলটো ফোন কথাৰ কাৰণে ইউজ কৰিছোঁ আৰু য়েছ মেছেজ কৰিব লাগিব যিবিলাক গুৰুত্বপূৰ্ণ মোবাইলটো ৰিক্ৰিয়েশ্যন নহয় কিন্তু মই ভাবোঁ ইফ আই এম নট ইনকাৰেক্ট বোধ কৰোঁ 90% সময় দিনটোৰ ভিতৰত আমি মোবাইলটো আমাৰ বিনোদনৰ কাৰণে মই গাড়ীত গৈছোঁ আগতে কিতাপ পঢ়িছিলোঁ গাড়ীত বা নিউজ পেপাৰখন পঢ়িছিলোঁ আজিকালি নিউজ পেপাৰ কিতাপ ক'ত থাকিলে মই বিভিন্ন ধৰণৰ এই আটাইবিলাক কিন্তু তাৰে ভিতৰত হয়তো দুই এটা ইনফৰ্মেটিভ চাইণ্টিফিক কথা বা ইনফৰ্মেটিভ কিছুমান কথা আছে কিন্তু বাকীবিলাকতো তুলুৱা কথা এটাতো তেনেকৈ গতিকে প্ৰথম মই নিজকে সংশোধন কৰিব লাগিব মাক দেউতাক হিচাপে দ্বিতীয়তে ঘৰত সৰুৰ পৰা ষ্টৰি টেলিং মাক আৰু দেউতাকে মই সৰু অৱস্থাত একদম শিশু কালৰ কথা কৈছোঁ ষ্টৰি টেলিং তেওঁলোকৰ লগত আউটডোৰ গেমছ বাহিৰলৈ ফুৰিবলৈ যোৱা সময় ৰিক্ৰিয়েশ্যন সময়বিলাকত একদম একান্তভাৱে মোবাইলত নিমগ্ন হৈ থকা যিটো আমি কি ক'ব একাকিতা ক'ব সেইটো কৰিব নালাগিব সেইটো উদাহৰণ ঘৰখনত কৰিব নালাগিব which is again difficult for our new generation parents তেওঁলোকে ৱৰ্কিং পেৰেণ্টছে বহুত সময় লেপটপত আবদ্ধ থাকিব লগা হয় কিন্তু লেপটপত তেওঁ যদি আবদ্ধ হৈ থাকি তেওঁ লেপটপত কি কৰিছে সেইটো দেখুৱাব লাগে যে মই অফিচৰ কাম কৰিছোঁ ইট হেজ গট এ মেছেজ কিন্তু তাকে নকৰি যদি তেওঁ লেপটপত চিনেমা চাইছে সেইটো goes in a wrong way গতিকে প্ৰথম কথা সেইকাৰণে ঘৰখন আৰু ঘৰখনত সৰুৰ পৰা কাহিনী কথা ষ্টৰি টেলিংটো এটা আমাৰ নাইকিয়া হৈ গৈছে যিটো আপোনালোকৰ অৰ্গেনাইজেশ্যন ৰংমনৰ দ্বাৰা আই থিংক ইটছ এ ভেৰি গুড ইনিচিয়েটিভ এতিয়াও গৈ আছে তেনেকুৱা ধৰণৰ কথা ঘৰখনত চলিব লাগিব চিনেমাই চাওক এখন ঘৰখনত যদি চিনেমাই চাওক কিন্তু চিনেমা চালেও চিনেমাখন এটা লিমিট থাকে প্ৰত্যেকটো কথাৰ লিমিট থাকে কিন্তু মোবাইলৰ কোনো সীমা লিমিট থাকে আহি থাকে আৰু আপোনাক ই প্ৰভোগ কৰে এইটো চোৱা হ'ল নেক্সটটো চাওকচোন ইয়াৰ ভিতৰত আৰু বেলেগ কিবা পাম নেকি চ' সেই প্ৰভোকেশ্যনটো আমাৰ কণ্ট্ৰল কৰিবলৈ খুব দিগদাৰী দ্বিতীয় কথা যেতিয়া ল'ৰা ছোৱালী শিশু অকণমান ডাঙৰ হ'ব অকণমান বুজা হ'ব তেতিয়া তেওঁলোকক কিছুমান বিশেষ উদাহৰণে তিনিটা কথা বুজাবলৈ চেষ্টা কৰিব লাগে এটা ইউজ মিছ ইউজ এণ্ড এবিউজ এই তিনিটা শব্দ মই সকলোকে কওঁ মাক দেউতাকে সেইটো কথা বুজাব লাগিব যে যিকোনো বস্তুৰে ইউজ কি ব্যৱহাৰ কি মিছ ইউজ কি আৰু এবিউজ কি এই কথাকেইটা মই ভাবোঁ আমি যদি সৰু কালৰ পৰাই ল'ৰা ছোৱালীক শিকাবলৈ চেষ্টা কৰোঁ অকল মোবাইল বুলিয়ে নহয় বহু ক্ষেত্ৰতে এই কথাটোৱে আমাক সহায় কৰিব মই তেনেকুৱা ধৰণৰ বহুত ধৰণৰ উদাহৰণ দিব পাৰি মিঠাই খাই ভাল লাগে মিঠাই খুৱাই আমি দিনটোত এটা খোৱাটো এটা ইউজ হ'ব পাৰে কিন্তু মিছ ইউজো হ'ব পাৰে মিঠাই খোৱাটোৱে আৰু মিঠাই খোৱা কামটো এবিউজো হ'ব পাৰে কেতিয়াবা আৰু সেই মিছ ইউজ এণ্ড এবিউজটোৱে জীৱনৰ বহুত ক্ষেত্ৰতে গুচি যায় বহুত ক্ষেত্ৰতে আমি এপ্লাই কৰিব পাৰোঁ স্কুটাৰ বা মটৰচাইকেল এখন জৰুৰী কথা আমাক লাগে আমি ইউজ কৰিব দৰকাৰ এই মটৰচাইকেলখন বা স্কুটাৰ আমাক সহায় কৰে
কিন্তু এটা ডেকা ল'ৰাই বুজিব লাগিব যে মই মটৰচাইকেলখন মিছ ইউজ কৰিছোঁ নেকি আৰু এবিউজ কৰিছোঁ নেকি একেবাৰে মটৰচাইকেল চলাই মই গুৱাহাটীৰ ফ্লাইঅভাৰত ষ্টাণ্ট কৰিছোঁ ডেট ইজ এবিউজ আৰু মিছ ইউজ যে মই মটৰচাইকেলখন চলাই অনবৰতে ঘূৰি ফুৰিম নে অকল মই কলেজলৈ যাওঁতে মটৰচাইকেলখন নিম বা স্কুটাৰখন নিম আজি ঠিক আছে আজি দেওবাৰে কাৰোবাৰ লগত যাব লগা হ'ল চ' এই গোটেইখিনি কথা এই যে লিমিটেশ্যনবিলাক জীৱনৰ প্ৰতিটো কথা এটা আমি যে সীমা ৰেখা টানিবলৈ শিকিব লাগে সেইটো জনাটো সৰুৰ পৰা শিকাটো উচিত আৰু মোবাইলৰ ক্ষেত্ৰত ঠিক আছে মোবাইলটি এটি মোবাইলৰ এইটো কথা মই মানো মোবাইলৰ মানে শিক্ষামূলক এডুকেটিভ ভেলু এটাও আছে কিন্তু এডুকেটিভ ভেলুটো কোন সময়ত শ্লিপ হৈ বিনোদনৰ ভেলুলৈ গুচি গৈছে আমি সেইটো কথাটো সেই লাইনটো সেই সীমাটো উপলব্ধি কৰা যিটো কেপাচিটি সেই কেপাচিটিটো মাক দেউতাকে ল'ৰা ছোৱালীক শিকাব পাৰিব লাগিব ছাৰ মোবাইলৰ আমি ব্যৱহাৰ অপব্যৱহাৰ সম্পৰ্কে বহু কথা পাতিলোঁ এইখিনিতে আমাৰ শিশুসকল বা কিশোৰ কিশোৰীসকল তেওঁলোকে বিভিন্ন কাৰণত ভয় শংকাত থাকে উদ্বেগত থাকে তেওঁলোকক এই ভয় শংকামুক্ত পৰিৱেশ এটা আমি ঘৰখনত কেনেকৈ দিব পাৰোঁ মই আকৌ এইখিনি কথা ইতিমধ্যে বোধ কৰোঁ মই উন্নতি আছোঁ পাকে প্ৰকাৰে উন্নতি আছে প্ৰথম কথা ঘৰখনৰ পৰিৱেশ প্ৰথম কথা ঘৰখনত মাক দেউতাকৰ মাজত যিটো আদান প্ৰদান যিটো অতি গুৰুত্বপূৰ্ণ মাকে দেউতাকক যে ভাল পায় আৰু দেউতাকে যে মাকক ভাল পায় এই ভাল পোৱাটো প্ৰকাশ্য হ'ব লাগে এইটো লুকোৱাৰ কথা নহয় দেউতাকে মাকক ৰেচপেক্ট কৰিছেনে নাই সেইটো এটা গুৰুত্বপূৰ্ণ কথা আমাৰ পুৰুষতান্ত্ৰিক সমাজত হ'ব পাৰে পুৰুষতান্ত্ৰিক সমাজ মানে কি এজনী ছোৱালী বিয়া হয় পুৰুষৰ নাৰী এগৰাকী পুৰুষৰ ঘৰে ঠিক সেইটো সিমানখিনিতেই পুৰুষতান্ত্ৰিক সমাজ কিন্তু বাকীখিনিত পুৰুষতান্ত্ৰিক যিটো এটিটিউড মই যদি ঘৰত সেইটো এপ্লাই কৰিবলৈ যাওঁ মই যদি সেইটো মোৰ ল'ৰা ছোৱালী মোৰ ল'ৰাই মোৰ পৰা কি হ'ব ছোৱালী কথা নিশ্চয় গতিকে I must respect my wife in all aspects and I love my wife that I must show to my children মোৰ ল'ৰা ছোৱালীয়ে জনা আছে মোৰ দেউতাই মাক বৰ ভাল পায় কাৰণ তেওঁলোকৰ মাজত বিৰাট প্ৰেম আছে মোকতো অপেনলি জোকায় মোৰ ল'ৰাই অপেনলি জোকায় তাহাঁতি এতিয়া প্লেন কৰি আছে কিবা এটা চেলিব্ৰেট কৰিব আমাৰ প্ৰেমৰ চেলিব্ৰেশ্যন মই আৰু প্ৰকাশ্যে কৈ দিছোঁ সেইটো ভাল কথা আৰু আমাৰ চেলিব্ৰেট এতিয়া কিবা এটা কথা আছে আমাৰ অন্য হেৰি নহয় দেই মানে বিবাহিত জীৱনৰ এনিভাৰ্চাৰী নহয় আমাৰ প্ৰেমৰ জীৱনৰ এনিভাৰ্চাৰী তাহাঁতি কিবা এটা কথা চেলিব্ৰেট কৰিব মই প্ৰকাশ্য কৈছোঁ ক'ব নাপায় ৰাজহুৱাভাৱে কিন্তু মই হোৱাট আই মিন টু চে যে এই কথাটোৱে তাৰপিছত ভাঙোন ধৰা ঘৰ ছিংগল পেৰেণ্ট ইটছ এ প্ৰব্লেম ছিংগল পেৰেণ্টটো মই তাতকৈ আৰু বহলাই ক'ব নালাগে গতিকে ভাঙোন কিয় ধৰিছে ঘৰখনত মাক বা দেউতাকৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আছে নেকি নিচাযুক্ত দ্ৰব্যৰ দ্বাৰা আসক্ত হৈ ঘৰখনৰ পৰিৱেশটো বিনষ্ট হৈছে নেকি ছ'চিঅ' ইকনমিক ষ্টেটাছ মই আগতেও কৈছোঁ ইট মেটাৰ্ছ এ লট যিকোনো ইট মেটাৰ্ছ এ লট গতিকে গতিকে সৰু ল'ৰা ছোৱালীৰ মনত আঘাত নোহোৱাকৈ আৰু আকৌ কৈছোঁ এবিউজড এটমছফিয়াৰ মই মোৰ ল'ৰা ছোৱালীক শাসন কৰোঁতে মই কেনেধৰণৰ শাসন কৰিছোঁ কিমান গালি শপনি পাৰিছোঁ তাহাঁতক কিমান অন্যৰ লগত তুলনা কৰি ককৰ্থনা কৰিছোঁ মোৰ কথা বতৰাৰ যিটো একচেণ্ট মানে টোন তাত ৰাফনেছ আছে নেকি ৰুডনেছ আছে নেকি ৱাৰ্মটো আছেনে নাই মোৰ উষ্মতাটো আছেনে নাই মই ল'ৰাটোক খং কৰিব পাৰোঁ এইটো নকৰিবা এই নকৰিবা বোলাটোতে সকলো কথা থাকিব লাগিব যে এইটো কৰিলে ভাল নহয় আমাৰ কাৰণে বা তোমাৰ জীৱনৰ কাৰণে ভাল নহয় এই কথাবিলাক ইটছ এ খুব সহজ নহয় কথাটো বাট যদি এজন মাক দেউতাকৰ মনত এইটো থাকে যে মই এইখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰ কাৰণে ফৰ দ্য ফিউচাৰ অফ মাই চিলড্ৰেন মই তেতিয়া মই ভাবোঁ মাক দেউতাকে কৰিব পাৰিব গতিকে এই গোটেই কথাখিনি দৰকাৰ পঢ়াটো দৰকাৰ কিন্তু পঢ়াটো মেইন কথা নহয় পঢ়াটোৰ লগত জীৱনৰ বাকীবিলাক দিশো শিকিব লাগে আমাৰ একচুৱেলি কেৰিকুলামত এটা বস্তু থাকিব লাগে লাইফ স্কিল এডুকেশ্যন বুলি যিটো আমাৰ কেৰিকুলামত নাই আমাৰ লাইফ স্কিল এডুকেশ্যনত বহুত কথা শিকোৱা যায় কেনেদৰে ন' টু ইয়'ৰ ফ্ৰেণ্ডছ নিজৰ সমনীয়াক নাই মই এইটো নকৰোঁ মই এইটো তোমাক যোগ দিব নোৱাৰোঁ মই কেনেকৈ কমিউনিকেট কৰিছোঁ মানুহৰ লগত নিগ'চিয়েশ্যন স্কিলছ কেনেকৈ কৰিছোঁ কপিং মই কেনেকৈ জীৱন ঘাত প্ৰতিঘাত বা সমস্যাৰ লগত এইবিলাক লাইফ স্কিল এডুকেশ্যনে শিকায় আমাৰ অসমত লাইফ স্কিল এডুকেশ্যনৰ এটা মই বেছি ব্যাখ্যা নকৰোঁ আৰম্ভণি এটাৰ সম্ভাৱনা আছিল আছাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে কৰিছিল
ময়ো আছিলোঁ তাতে আৰম্ভণিতে, তাৰপিছত বিভিন্ন কাৰণত নহ'লগৈ, সেইখিনি কথা ব্যাখ্যা নকৰোঁ বাৰু। যি কি নহওক এইবিলাক কথা অতি গুৰুত্বপূৰ্ণ। এটা কথা মাক দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰী এইটো কথা চাব লাগে যে অকল ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট হ'লেই IQ হাই হৈ পেলাই খুব বেছি মুধা ফুটা চোকা হ'লে এজন মানুহ সফল আৰু সুখী হ'ব নোৱাৰে, এই কথাটো বুজা উচিত। এজন কিশোৰ এজন ব্যক্তিৰ আৱেগিক বুদ্ধিমত্তাটো বেছি গুৰুত্বপূৰ্ণ, ইম'চনেল ইণ্টেলিজেঞ্চ, আৰু লগতে স্কিলছ, ছ'চিয়েল স্কিলছ, মেচিউৰিটি, এইখিনিহে আমাৰ। গতিকে ঘৰখনত এই এনেকুৱা ধৰণৰ পজিটিভ এটমছফিয়াৰে, এবিউজ এটমছফিয়াৰটো মই খুবেই মানে হেৰি কৰোঁ, মানে একেবাৰে মই পচন্দ নকৰোঁ। এটা হৈ হাল মানে খং ৰাগ ইত্যাদি। আৰু ঘৰখনত এটা ডেম'ক্ৰেটিক প্ৰচেছ থাকিব লাগে। ডেম'ক্ৰেটিক প্ৰচেছ মানে কি? গাড়ী এখনেই কিনিম, কেনেকুৱা ৰঙৰ গাড়ী কিনিম, আটাইৰ মাজত আলোচনা হওক। কাইলৈ দেৱালী বুলি পৰ্দাখন চেঞ্জ কৰিব খুজিছে, পৰ্দাখন কেনেকুৱা ল'ম, আটাইখিনিৰ মাজতে আলোচনা হওক। সৰু ল'ৰাটোৰ বয়স মাত্ৰ 10 বছৰ, সিনো কিনো অপিনিয়ন দিব ন? টেক হিজ অপিনিয়ন। আচ্ছা, কেনেকুৱা ৰং লগালে কৰিলে ভাল হ'ব হেৰিখন? আমি ফুৰিবলৈ যাব খুজিছোঁ, এবাৰ হলিডে যাম, ক'ত গ'লে ভাল পাম, তুমি এক্সপ্ল'ৰ কৰাচোন, তুমি অলপ ষ্টাডি কৰাচোন, ক'ত গ'লে ভাল লাগিব। কিন্তু এটা কথা দেই, ইমানখিনিহে বাজেট, ইমানখিনিৰ ভিতৰতে যাব পাৰিম আমি। কিন্তু দিল্লীলৈকে আমি ট্ৰেইনত যাম, তাৰপিছত আমি এনেকুৱা মানে ইউ শুড বি অ'পেন। এজন দেউতাকে তেখেতৰ সামৰ্থ্যতা, স্বচ্ছলতা কেনেকুৱা, এই কথাটো লুকুৱাব নালাগে। কৃত্ৰিম এটা পৰিৱেশ দি থাকিব নালাগে। এনেধৰণৰ কথা বহুত আছে, গোটেইখিনি কথা মই কি কভাৰ কৰিলোঁ নাজানো। ছাৰ, আপুনি ইমান সুন্দৰকৈ কৈছে। বিশেষকৈ এই যিটো ঘৰখনত এটা প্ৰেমৰ পৰিৱেশ, এটা শান্তিৰ পৰিৱেশ থাকিব লাগে, ইজনে সিজনক শ্ৰদ্ধা কৰিব লাগে, আৰু এই পৰিৱেশটো ৰচনা কৰিব পাৰে ডাঙৰসকলে, মাক দেউতাকে। এইটো ছাৰ মোৰ আৰু এটা হেৰি আছে, মই কেতিয়াবা ধেমালি কৰি কওঁ, মোৰ তাত যিমানবিলাক পেচেণ্ট আহে, পেচেণ্টৰ লগত কেতিয়াবা নিজৰ ল'ৰা ছোৱালীবিলাক আনে। মই ল'ৰা ছোৱালী মানে চিলড্ৰেন পেচেণ্ট হিচাপে কোৱা নাই। মই নুসুধো তুমি কিহত পঢ়িছা, তুমি কি পঢ়িছা, তুমি কি ভাল পোৱা, এইবিলাক এনেই সুধো। ইনডাইৰেক্টলি কিন্তু মেছেজটো মাক দেউতাকলৈ যায়, এনেই চিনাকি হয়। তাৰপিছত মই কওঁ, এটা কথা দেই, মই তোমাক কথা এটা কৈছোঁ, যিকোনো ল'ৰাই হওক বা ছোৱালী, তোমালোকে বেছিকৈ নপঢ়িবা দেই। তেতিয়া মাক দেউতাকে অলপ এনেকৈ যে ডাক্তৰে বেছিকৈ পঢ়িছে, ছাৰ আপুনি কিয় ক'লে, এইটো কথাকে কৈ থাকিব এতিয়া। ক'লো নহয়, বেছিকৈ নপঢ়িবা, কিন্তু ৰেগুলাৰলি পঢ়িবা, সদায় পঢ়িবা এটা শৃংখলাবদ্ধভাৱে, কিন্তু বেছিকৈ পঢ়িব নালাগে। পৰীক্ষাৰ আগদিনা 10 ঘণ্টা পঢ়িব নালাগে। এইখিনিতে মই এটা কথা কয় যে ৰেগুলাৰলি পঢ়িবা, এই ৰেগুলাৰিটিটো মেইনটেইন কৰা, ডিচিপ্লিন মেইনটেইন কৰা, মানসিক স্বাস্থ্যৰ কাৰণে এইটো কিমান গুৰুত্বপূৰ্ণ। মোৰ কথাখিনিতে ওলাই পৰিছে। হয়। আমাৰ অভিভাৱক অভিভাৱিকাসকলে নিশ্চয় এই কথাটো বুজি পাব যে ৰাতি 12 বজালৈকে ল'ৰা ছোৱালী পঢ়াৰ কোনো দৰকাৰ নাই, তেওঁলোকে 2 ঘণ্টাই পঢ়ক, কিন্তু সেইটো নিয়মীয়াকৈ পঢ়ক, ভালকৈ পঢ়ক। সেইখিনি সময়ত মাকে ঠাণ্ডা দিনত উলগুটি পঢ়ি থাকক, নহ'লে কিতাপ এখন লৈ পঢ়ি থাকক। আৰু এটা কথা, ইণ্টাৰনেট, লেপটপ, মোবাইল ৰাতি সকলোৱে বন্ধ কৰিব পৰা এটা ডিচিশ্যন ল'ব পাৰিব লাগে। দিগদাৰী, কঠিন কথাটো, কিন্তু কঠিন হ'লেও যিটো ভাল, এই কঠিন যিকোনো ভাল কামেই অলপ কঠিন, নহয় জানো? সেই লিমিট আছে। বোলে ৰাতি 10টা বাজিলে, ঠিক আছে, 9:30 ডিনাৰ হ'ল, ডিনাৰৰ পিছত আধা ঘণ্টা অকণমান যদি কোনোবাই ৰিলেক্স হয়, ইভিন এটা পঢ়ি থকা ল'ৰায়ো চাই লোৱা, কিন্তু 10টা বজাৰ পৰা মোবাইল বন্ধ। ছাৰ, এইটো আচলতে এনেকুৱা ধৰণৰ মানে গেজেট হাইজিন থাকে, কিছুমান গেজেট হাইজিন বুলি কোৱা যায়। এতিয়া আৰু লেপটপ এটা ইউজ কৰিব লাগিব ৰুমৰ ভিতৰতে। মাক দেউতাকে যিটো বেডৰুমত আছে, লেপটপটো সেইটোত থাকিব লাগিব। ছেপাৰেট বেডৰুমত লেপটপ, মোবাইল, সেইটোৰ এটা কথা এইটোৱে আছে, এইটো অকণমান কথাটো অলপ বেলেগ ফালে গতিকে, মানে বৰ্তমান টেকন'লজিকেল যিটো আমাৰ ইনভেশ্যন হৈছে, টেকন'লজিকেল যিটো গ্ৰোথ, আৰু শেহতীয়াভাৱে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো ইনভেশ্যন, অলৰেডি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল, আমাৰ মোবাইলত ইতিমধ্যে আহি গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গোটেই টেকন'লজিকেল এক্সপনেঞ্চিয়েল গ্ৰোথ অফ টেকন'লজি বুলি কয়। আমি সেইটো এটা বেলেগ ছাবজেক্ট দেই, আমি এটা বেলেগ দিশতে ধাৱমান হৈ গৈ আছোঁ। হিউমেনিটি, মানে মানুহৰ মেনকাইণ্ড, মানৱ সমাজ একদম বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। another 25 years, 30 years, সেইখিনি কথা বেলেগভাৱে আলোচনা কৰিম। কিন্তু এই কথাটোৰ কাৰণে হৈছে কি, আমি এই যে লিমিটটো যদি নাজানো, তেতিয়া আমাৰ ল'ৰা ছোৱালী বিশেষকৈ ভীষণ এটা সমস্যাত পৰিব। এই কথাবিলাকৰ পৰা আঁতৰ হ'বলৈ হ'লে
এতিয়া কি হৈছে একচুৱেলি উই আৰ হেক্ট বুলি হেকিং কৰা বুলি যে কওঁ আমি আমাৰ মোৰ পাৰ্চনেলি মোৰ এতিয়া প্ৰাইভেচি বুলি কোনো কথা নাই কিন্তু এমাজন আৰু গুগলে বিশেষকৈ মোৰ কথা চব জানে মই মোবাইলত কি চাই ভাল পাওঁ তেওঁলোকে জানে মই যদি আজি ৰেচিপি চাই ভাল পাওঁ মোৰ আচলতে মোৰ ৱাইফে ৰেচিপি চাই থাকে তেওঁৰ মোবাইলত ৰেচিপি আহি থাকে মই যদি চিনেমাৰ কিবা ভাল পাওঁ মই যদি ছায়েন্সৰ কথা ভাল পাওঁ পিছত সেইটোৱে আহে এণ্ড দেন তেওঁলোকে আমাক প্ৰলোভিত কৰে বাই চেণ্ডিং চাৰ্টেন কিছুমান এনেকুৱা ধৰণৰ ছবি পিকচাৰ বা কাহিনী যিটো পৰ্ণ আমাক তেওঁলোকে প্ৰভোগ কৰে পৰ্ণ চাবলৈ বা তেনেকুৱা ধৰণৰ আৰু সেই আমি সেইটো কথা লুকুৱাই ৰাখিব নোৱাৰোঁ ফলত হৈছে কি পৰ্ণগ্ৰাফিটোৱে খুব ইজিলি ল'ৰা ছোৱালীক আজিকালি এট্ৰেক্ট কৰে খুব ইজিলি কৰে গতিকে যদি এবাৰ পৰ্ণগ্ৰাফিত হেৰি কৰে তেওঁক অনবৰতে সেই মোবাইলটোৱে ফিড কৰি থাকিব সেইটো তাত ফিড হ'ব গুগলত আৰু এতিয়া সেইকাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হেৰি হোৱাৰ পিছত মানে এইটো এটা বেলেগ ছাবজেক্ট অল টুগেডাৰ গোটেই পৃথিৱীখন মই মোৰ হৈ নাথাকোঁ এতিয়া ইতিমধ্যে মোৰ হেৰিটো নাইকিয়া হৈ গৈছে মোৰ প্ৰাইভেচিটো নাইকিয়া হৈছে একদম নাই গতিকে এই কথাখিনি আমাৰ স্কুলবিলাকত আচলতে শিকাব লাগে এতিয়া স্কুল কলেজত শিকাব লাগে যে হাউ এগেইন লেট দ্য টেকন'লজি এম্পাৱাৰ ইউ লেট ইট নট অভাৰ পাৱাৰ ইউ এই ডিফাৰেঞ্চটো শিকাব লাগে এতিয়া আৰু এই শিকাব লাগে মানে মই ভাবোঁ লেংগুৱেজ ছায়েন্সৰ শিক্ষাৰ লগতে এই আদাৰ ছাইড অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আদাৰ ছাইড অফ গেজেটছ আদাৰ ছাইড অফ জায়েণ্ট বিজনেছ এইবিলাকৰ আমাক কেনেকৈ ধৰণে আমাৰ ছ'চাইটিখন কণ্ট্ৰল কৰিবলৈ গৈ আছে আমাৰ পৃথিৱীখন কণ্ট্ৰল কৰিবলৈ গৈ আছে এইবিলাক কথা মই ভাবোঁ আমি স্কুল কলেজত নতুন কেৰিকুলাৰ দিব লাগে ছাৰ আপুনি অকণমান চুই গৈছে তথাপি মই আকৌ সুধিছোঁ এতিয়া কিশোৰীসকলৰ যিটো বয়সন্ধিৰ সময় বা তেওঁলোকৰ যিটো যৌন সচেতনতা বা শিক্ষা সেই সম্পৰ্কে আমি অভিভাৱিকাবিলাকে ঘৰতে কেনেকৈ তেওঁলোকক সেই সম্পৰ্কে সচেতন কৰিব পাৰোঁ সেই শিক্ষাটো দিব পাৰোঁ মই খুব ব্যক্তিগতভাৱে ভাবোঁ আমি এই ক্ষেত্ৰত আমাৰ এডুকেশ্যন চিষ্টেম ফেইল হৈছে এডুকেশ্যন মোৰ কথা দেই মই এগেইন মই কিমান কাৰেক্ট মই নাজানো কাৰণ এডুকেশ্যন ছাবজেক্টটো যদিও মোৰ নহয় মই এই বিষয়ে অলপ চিন্তা নকৰাকৈ নাথাকোঁ সেইকাৰণে কৈছোঁ যে আমাৰ অবজেক্টিভ অফ এডুকেশ্যন আমাৰ যিটো আছে তিনিটা হ'ব লাগে এটা ইণ্টেলেকচুৱেল মেচিউৰিটি আমাক এডুকেশ্যনে ইণ্টেলেকচুৱেল মেচিউৰিটি দিব পাৰিব লাগে ইম'চনেল মেচিউৰিটি দিব পাৰিব লাগে এণ্ড ছ'চিয়েল স্কিলছ মেচিউৰিটি দিব পাৰে আমাৰ এডুকেশ্যন চিষ্টেমে অকল ইণ্টেলেকচুৱেল মেচিউৰিটিৰ ওপৰতহে জোৰ দি আহিছে হোল চিষ্টেম ইট ইজ ন'ন এজ এ নলেজ লিংকড আউটকাম শিক্ষা এটা দিলোঁ এবছৰৰ মাজত সেই ষ্ট্ৰাকচাৰ্ড পাঠ্যক্ৰমটো মই যদি মোৰ ষ্টুডেণ্টবিলাকে যদি প্ৰডিউচ কৰিব পাৰে নম্বৰ পায় সেইটোতে তেওঁক আমি তেওঁক এটা লেভেললৈ লৈ গ'লে এটা লেভেল দি দিলোঁ দেট ইজ নট এডুকেশ্যন ছেক্স এডুকেশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ চিষ্টেম ডেফিনেটলি হেজ ফেইল উই হেভ ফেইল এজ এ গাৰ্জেনছ গতিকে ফলত হৈছে কি যিবিলাক চেনচেশ্যনেল ছেক্সুৱেল কণ্টেণ্ট যিবিলাক একচুৱেলি নট নৰ্মেল ছেক্সুৱেল কণ্টেণ্ট যিবিলাক কণ্টেণ্ট পৰ্ণগ্ৰাফিয়ে ডেপিক কৰে সেইবিলাক আচলতে নৰ্মেল নহয়তো বিকৃত গতিকে যদি বিকৃতটোৱে চায় তেওঁলোকে নৰ্মেলটো কোনটো যেতিয়া তেওঁলোকৰ মাজত কনফিউজন হ'ব তেওঁলোকৰ সমস্যাত পৰিব বিকৃতটোহে আচল নেকি মইতোতো এইটো নহয় I don't have this kind of activities বা মোৰ এনেকুৱা ধৰণৰ so that creates confusion মই ভাবোঁ that is another way another problem in our society গতিকে education to sex education in a proper way আমি কাৰিকুলাম বনাব লাগে নতুন শিক্ষা নীতি যিটো আহিছে তাত আজিকালি এই হেৰিটো আহিছে যিটো অলপ এই মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে বাট আমাৰ বহুত কৰণীয় আছে এই ক্ষেত্ৰত এতিয়া আপোনাৰ যিটো প্ৰশ্ন যে মাক দেউতাকে এই ক্ষেত্ৰত কেনেধৰণে কি কৰিব পাৰে যিমানে অপন হ'ব পাৰে সিমানে ভাল কিমান অপন হ'ব এগেইন নিৰ্ভৰ কৰিব মাক দেউতাকৰ এটিটিউডৰ ওপৰত মোৰ পাৰ্চনেলিটিটোৰ ওপৰত মই এজন দেউতাক হিচাপে মোৰ পাৰ্চনেলিটি কেনেকুৱা মোৰ ৱাইফৰ পাৰ্চনেলিটিটো কেনেকুৱা সেইটোৱে নিৰ্ভৰ কৰিব যে মই মোৰ ল'ৰা ছোৱালীৰ আগত কিমান খোলা খুলিকৈ কথা পাতিম কি এটা বয়সত আমি এতিয়া একদম অপন ধৰি লওঁ কিন্তু বাট এতিয়া মোৰ ল'ৰা ছোৱালী মোৰ দুইটা ল'ৰা বিয়া হৈ গৈছে চ' ইট ইজ অপেন বোৱাৰীৰ লগত আমি অপেনলি কথা পাতোঁ
যিকোনো কথা পাতিব পাৰোঁ, আমাৰ কোনো মানে 1% আমাৰ কোনো লোকধান নাই। কিন্তু ঘটনাটো হৈছে এই কথাটো যদি শিক্ষা হিচাপে ল'বলৈ গ'লোঁ, তাহাঁতি যেতিয়া 16 বছৰ মানে 12, 13, 14 বছৰ আছিলে তেতিয়াই ক'ব পৰা হ'ব লাগিছিলে। তেতিয়া বহুত কথা নাজানিছিলোঁ এজ এ পেৰেণ্টছ। যদিও মই এজন মানসিক ৰোগৰ চিকিৎসক, তেতিয়াও বহুত কথা জনা হোৱা নাছিল হয়তো মোৰ ল'ৰা যেতিয়া সৰু আছিল। আমাৰ ছ'চাইটিয়ে পাৰ্মিট নকৰে, আমাৰ ছ'চাইটিয়ে পাৰ্মিট নকৰে। কিন্তু ছ'চাইটিয়ে পাৰ্মিট নকৰিলেও মই যদি এজন বিজ্ঞান মনস্কতাৰ মোৰ মানসিকতা আছে, তেন্তে মই সেই ছ'চাইটি পাৰ্মিট কৰে নকৰে সেই কথাটো ভাবি থাকিলে নহ'ব। কিন্তু তৎসত্বেও কিছুমান বেৰিয়াৰ থাকে। গতিকে এইটো নিৰ্ভৰ কৰিব পেৰেণ্টছৰ নিজস্ব দৃষ্টিভংগী আৰু তেওঁলোকৰ নিজস্ব পাৰ্চনেলিটি। বহুত মানুহে এনেই কথা ক'বলৈ লাজ কৰে, ছোৱালীৰ কথা ক'বলৈ লাজ কৰে। মই দেউতাক হিচাপে মোৰ ল'ৰাটোৱে ছোৱালী এজনীয়ে বোলে চকু দিছেনে নাই মই তাক যদি সুধিব পাৰোঁ, মই ভাবোঁ এইটো ভাল কথা। মই এইটো বেয়া কথা বুলি নাভাবোঁ। ভাল লাগিছেনে ছোৱালীজনী, কেনেকুৱা লাগিছে, মানে যদি সুধিব পাৰে, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা যদি ঘৰত তৈয়াৰ কৰিব পাৰে, মই ভাবোঁ একো বেয়া কথা নহয়। কাৰণ শালীনতাৰ মাজেৰে এটা মুকলি পৰিৱেশ শালীনতা, মই ক'লো ডেমক্ৰেটিক প্ৰচেছ এটা ঘৰখনত থাকিব লাগে, অপল্য কথা কোৱা। যাতে লুকাই লুকাই ল'ৰা ছোৱালী কিবা এটা নকৰিবলগীয়া কাম কৰিব, যদি কিবা এটা কৰিও আহিলে, কৰি অহাৰ পিছত যদি যিটো ভয় খায় ল'ৰাটোৱে, যিটো কৰিলো এইটো এনেকুৱা কথা কৰিব নালাগিছিল নেকি। চিগাৰেট এটা হুপি আহিলে, আমাৰ দিনত চিগাৰেটটো এটা বৰ ডাঙৰ কথা বুলি ভবা গৈছিলে। চিগাৰেটটো এতিয়া চিগাৰেটটো সাধাৰণ কথা হৈ পৰিছে। এটা সময়ৰ ব্যৱধানে কিছুমান কথা ইজি কৰি দিছে। গতিকে এই কথাটো আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ অলপ টান যে ছেক্স এডুকেশ্যন মাক দেউতাকে কেনেকৈ হ'ব। কিন্তু এই ক্ষেত্ৰত মাক আৰু জীয়েকৰ যিটো ৰিলেশ্যনশ্বিপ, এই ক্ষেত্ৰত অলপ সহায় কৰে যে তেওঁলোকে অলপ মুকলিকৈ কথা পাতে। বিশেষকৈ আমাৰ সমাজত সেইটো এটা ভাল হেৰি বুলিয়ে ক'ম, মানে পৰম্পৰা বুলিয়ে ক'ম। যেতিয়া ছোৱালীয়ে আমাৰ যেতিয়া জীয়ৰী হয়, ডাঙৰ হয়, শান্তি বিয়া হয়, তেতিয়া মাকে বহুত ধৰণৰ কথা ছোৱালীজনীক শিকায়। কিন্তু তাকো আকৌ বহুত লাজকৈ আধৰুৱাকৈ ক'ব নালাগে, খোলা খুলিকৈ ক'ব লাগে। দিজ আৰ দ্য ফেক্টছ, দিজ আৰ দ্য চাইণ্টিফিক ট্ৰুথ। গতিকে সেই ক্ষেত্ৰত মাক আৰু জীয়েকৰ অলপমান কথাটো অলপ সুকীয়া হ'ব পাৰে। ছাৰ, এই সম্পৰ্কত আমি বহু কথা পাতিলোঁ, কিন্তু আমাৰ এটা ডাঙৰ সমস্যা হ'ল, ডাঙৰ কথা হ'ল যে ল'ৰা ছোৱালীয়ে আমাৰ যিবিলাক কনভেনশ্যনেল বিষয় সেইবোৰত যদি নম্বৰ নাপায়, আমি ভাবোঁ যে পৰীক্ষাত বেছি নম্বৰ পাওক, মাক দেউতাকৰ কথা কৈছোঁ, বেছি নম্বৰ পাওক আৰু সি আগুৱাই যাওক। যদি নাপায় কোনো শিশু কিন্তু তাৰ বেলেগত ৰাপ আছে, সেই কথাটো মাক দেউতাকে কেনেকৈ মানে উলিয়াব যে এই শিশুটোৰ অমুকতহে ৰাপ আছে, সি এইফালেই যাওক, আৰু তাক মুকলি মনেৰে তাক সেইফালে যাবৰ কাৰণে সহায় কৰি দিব। ধৰক পঢ়া শুনাত সি 100 নম্বৰ পোৱা নাই, 90% নম্বৰ পোৱা নাই, কিন্তু অন্যফালে তেওঁৰ ৰাপ আছে। মাক দেউতাকে এই কথাটোত উৎসাহিত কৰা উচিত নে? উচিত, ডেফিনেটলি উচিত। তাৰ আগতে ধৰি লওক মই অকণমান আৰু আগলৈ গৈছোঁ, মানে সৰুকাললৈ গৈছোঁ। সৰুকালত যদি পঢ়া শুনাৰ ক্ষেত্ৰত কিছুমান সমস্যা দেখা পায় মাক দেউতাকে, তৎক্ষণাত তেওঁলোকে পৰামৰ্শ ল'ব লাগে বিজ্ঞানসন্মত। কাৰ ওচৰলৈ যাব লাগে? মানসিক ৰোগৰ চিকিৎসক আৰু ক্লিনিকেল চাইকলজিষ্টৰ ওচৰত যাব লাগে। কিছুমান টেষ্ট আছে, সেই টেষ্টৰ দ্বাৰা তেওঁলোকৰ লাৰ্ণিং ডিজৰ্ডাৰ আছে নেকি, তেওঁলোকৰ IQ কম আছে নেকি, ইত্যাদি কথাবিলাক আইডেণ্টিফাই কৰিব পাৰি সৰুতে। ইয়াৰ লগতে সেই শিশুটি কিবা এটা এনজাইটি ডিজৰ্ডাৰত ভুগিছে নেকি। যদি এনজাইটি ডিজৰ্ডাৰত ভুগে, তেওঁ যদি আক্ৰান্ত হৈ আছে, সেই শিশুটিয়ে পঢ়া শুনাত মন দিব নোৱাৰিব। মন দিব নোৱাৰিলে নম্বৰ নাপাব। নম্বৰ নাপালে মাক দেউতাকে আকৌ বেছিকৈ খং কৰিব। খং কৰিলে বস্তুটো বাঢ়ি গৈ থাকিব। চ' যদি এটি শিশুৱে পঢ়া শুনাত মন দিব পৰা নাই, আমি আশা কৰা মতে তেওঁ পঢ়িছে কিন্তু সেইমতে তেওঁ নম্বৰ ল'ব পৰা নাই, বা আমি ভবা মতে তেওঁ পঢ়া নাই, তেতিয়া গোটেইখিনি কথা আলোচনা কৰিব লাগে। আমি মাক দেউতাক হিচাপে তেওঁলোকক পঢ়োৱাৰ প্ৰণালীটো বা পদ্ধতিটো ভুল হৈছে নেকি? হ'ব পাৰে ভুল, আৰু হয়েই বেছিভাগ ক্ষেত্ৰতে ভুল, মানে বিজ্ঞানসন্মত হেৰি নহয়। আৰু যদি ঠিকে আছে, মই ল'ৰা ছোৱালীক মই বেছিকৈ পঢ়াবলৈ হেঁচা দিয়া নাই, কিন্তু সি পঢ়িবলৈ চেষ্টা কৰি যদি পঢ়িব পৰা নাই, ৱাই নট ইভালুৱেট? কেলৈ আমি নেদেখুৱাওঁ? ল'ৰাটোক যদি আমি ভেকচিন দিওঁ, টাইফইড নহওক, টিটেনাছ নহওক, আমি ডিপথেৰিয়া নহওক, নিদিওঁ জানো? আমি টিকা নিদিওঁ জানো? ৱাই নট? মানসিকভাৱে তেওঁ কেনেকুৱা ধৰণৰ বৃদ্ধি হৈছে সেইখিনি আমি কিয় টেষ্ট নকৰোঁ, কিয় পৰামৰ্শ নকৰোঁ মুকলিকৈ? চ' সেইখিনি যদি আমি প্ৰথমতে আইডেণ্টিফাই কৰিব পাৰোঁ, এটাতো আমি এটা লেভেলত পাই গ'লে অ'কে এইখিনি প্ৰব্লেম আছে বা নাই,
আৰু যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব লগে লগে এইটো ভাবিব লাগিব যে নিজে মাক দেউতাকে অন্তৰ্মুখী হৈ ভাবিব লাগিব যে আমাৰ লালন পালনত ক'ৰবাত কেৰুণ আছে নেকি, আঁসোৱা আছে নেকি, নাজানিব পাৰে তেওঁলোকে। একদম নজনাটো খুবেই স্বাভাৱিক, এইটো দুখৰ কথা নহয়। কিন্তু যদি নাজানে যে ভুল আছে, যদি প্ৰশ্ন কৰিব লাগে যে আমাৰ কিবা ভুল হৈছে নেকি বাৰু, যদি ভুল তেনেহ'লে ঠিক আছে, ভুল হৈছে নে নাজানো, why not consult with মানে এক্সপাৰ্টছ। মোৰ এনেকৈ কৰিছোঁ, ল'ৰা ছোৱালীক মই এনেকৈ অলপ কথা তেনেকৈ গালি পৰা এনেকৈ খং কৰোঁ, মোৰ দেউতাকে এওঁলোকৰ লগত বৰকৈ কথা পাতি নাপাথাকে, ঘৰখনত অনবৰতে খঙত থাকে। মাক দেউতাকৰো কিছুমান মানসিক স্বাস্থ্য সমস্যা থাকিব পাৰে, থাকেই। তেওঁলোকো নানা ধৰণৰ ষ্ট্ৰেছ, কামৰ ষ্ট্ৰেছ, টু মিট দ্য নিডছ অফ দ্য ডে টু ডে লাইফ। দৰমহা ইমানখিনি পাওঁ, কিন্তু ইমানখিনি কথা যোগাৰ কৰিব লাগে, তেওঁলোকৰো ষ্ট্ৰেছ থাকে, তেওঁলোকৰ মানসিক বিষাদগ্ৰস্ততা থাকে, তেওঁলোকৰো ভালনাৰেবল টু ডেভেলপ। গতিকে তেওঁলোকে যদি নিজেই ভালনাৰেবল হৈ থাকে, নিজৰে ভংগুৰতা থাকে মানসিক স্বাস্থ্য, ল'ৰা ছোৱালীক কেনেকৈ ভালকৈ হেৰি কৰিব। গতিকে ফাৰ্ষ্ট about me as a parents, then evaluate কৰক ল'ৰা ছোৱালী। আৰু খুব কমনলি ল'ৰা ছোৱালীবিলাকৰ 3টা সমস্যা থাকে। এটা হৈছে এনজাইটি ৰিলেটেড ডিজঅৰ্ডাৰ, যিকোনো বয়সতে হ'ব পাৰে। মই মানে অভিভাৱকসকলে এইটো কথাক একদম পোনপটীয়াকৈ কৈছোঁ, যিকোনো বয়সতে হ'ব পাৰে। এনজাইটি ৰিলেটেড ডিজঅৰ্ডাৰ, উদ্বিগ্নতা আৰু হতাশগ্ৰস্ততা আৰু বিষাদগ্ৰস্ততা, আৰু অবচেছিভ কম্পালচিভ ডিজঅৰ্ডাৰ বুলি এটা সমস্যা আছে। ল'ৰাটোৱে একেটা কথাকে ভাবি থাকে, সন্তানটিয়ে তেওঁ সেই ভাৱবিলাক মনৰ পৰা দূৰ কৰিব নোৱাৰে। সেই ভাৱবিলাকে কেতিয়াবা খুবকৈ আমনি কৰে, তেওঁলোকক অনবৰতে চিকুট মাৰি থাকে, মনটো কামুৰি থাকে। কিছুমান বেয়া ভাৱ আহে, কিছুমান তেওঁ জানে, শিশুটিয়ে জানে যে মই এইটো ভাৱ আহিব নালাগে, কোনো কামৰ এইটো আঁতৰ কৰিব নোৱাৰে। গতিকে এইবিলাক আছে নেকি, যদি পঢ়া শুনাৰ ক্ষেত্ৰত কিবা দেখে, কিবা ব্যতিক্ৰম দেখে, আচাৰ ব্যৱহাৰত যদি দেখে যে ল'ৰা ছোৱালীকেইটা খিংখিঙীয়া হৈছে, কথা নুশুনা হৈছে, টোপনি ভালকৈ হোৱা নাই, আগৰ দৰে আজি 6 মাহ আগলৈকে ল'ৰা ছোৱালীটো ভালেই আছিলে, আজি 6 মাহৰ পৰা মোৰ ল'ৰা ছোৱালীকেইটা বা ল'ৰাটোৱে বা ছোৱালীজনীয়ে দেখোন মোৰ লগত আগৰ দৰে কথা নাপাতে, কিবা এটা ক'লে খেংখেঙা এটা বিদ্ৰোহী হৈ উঠিছে। বয়স অনুপাতে বেলেগ তাৰ এক্সপ্ৰেশ্যন বেলেগ হ'ব। বাট যেতিয়া এটা ব্যতিক্ৰমী ব্যৱহাৰ বা আচৰণ দেখা যায়, কিয় আমি আলোচনা নকৰোঁ চিকিৎসকৰ ওচৰলৈ? পেটটো চিকুট মাৰি ধৰিলে, 2বাৰ পায়খানা কৰিলে আমি চিন্তা কৰোঁ, আমি ডাক্তৰৰ ওচৰলৈ যাওঁ। গাটো অলপ গৰম পালে আমি শ্বেয়াৰ কৰোঁ, এই ইয়াৰ গাটো গৰম দেখোন না, ঠাণ্ডা পানী নিদিবা, এটা বৰষুণত নিভিজিবি। আমি যদি তেওঁলোকক এইবিলাক কথাবোৰ প্ৰটেক্ট কৰিবলৈ অনবৰতে আমি সচকিত হৈ থাকোঁ, বাকীবিলাক ক্ষেত্ৰত কিয় নহয়? ছাৰ, আজি আমাৰ এই আলোচনাত আপোনাৰ পৰা বহু নতুন কথা শিকিলোঁ, মানসিক স্বাস্থ্যৰ নতুন অভিধা শিকিলোঁ, আৰু সেই কথাই মোক উপকৃত কৰাৰ লগতে মই ভাবোঁ আমাৰ অভিভাৱক অভিভাৱিকা আৰু যিসকল দৰ্শক শ্ৰোতাই আমাৰ এই অনুষ্ঠান চাই আছে তেওঁলোককো নিশ্চয় উপকৃত কৰিব। আৰু আমি সদায় মানসিক স্বাস্থ্যক গুৰুত্ব দিবলৈ আপোনাৰ এই আলোচনাৰ পৰাতো মই নিজে কৰিমেই, আৰু আমাৰ শ্ৰোতা দৰ্শকে কৰিব বুলি আশা কৰিছোঁ। আপোনাৰ সৈতে আজিৰ আমাৰ এই আলাপ ইমানতে এৰিছোঁ। কিন্তু প্ৰিয় দৰ্শক শ্ৰোতা, আমাৰ এইগৰাকী চিনাকি মুখ শ্ৰদ্ধেয় ব্যক্তি, মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাসক আমি জুনিয়ৰ ৰংমন পডকাষ্টৰ অন্য এটা খণ্ডত আকৌ লগ পাম। সেই আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।